পৰ্যটনৰ দৃষ্টিভংগী ইউনিট নম্বৰ 5 সামাজিক ঐতিহাসিক দৃষ্টিভংগী 1 বিষয়ে আলোচনা কৰিম। এই বিষয়ে কিন্তু আলোচনা কৰিব যোৱাৰ আগতে আমি ইয়াৰ লগত জড়িত মুখ্য উদ্দেশ্যসমূহ জানিবলৈ যত্ন কৰিম। এই গোটটো আমি ঐতিহাসিক সময়ৰ জৰিয়তে ভাৰতীয় সমাজৰ গাঁথনিৰ বিষয়ে আলোচনা কৰিম। অৰ্থাৎ এই গোটটোত ভাৰতৰ হিষ্টৰিকেল টাইমৰ জৰিয়তে যিটো এটা সামাজিক গাঁথনি গঢ়ি উঠিছিল তাৰ বিষয়ে আমি জানিবলৈ যত্ন কৰিম। আৰু তাৰপিছত আমি এই একত্ব পঢ়ি আমি বিভিন্ন বিষয়ে জানিবলৈ পাৰিম। প্ৰথমতে আমি প্ৰাচীন কালত ভাৰতীয় সমাজৰ গাঁথনি, প্ৰাচীন কালত ভাৰতৰ সমাজ ব্যৱস্থা কেনেকুৱা আছিল, গাঁথনি কেনেকুৱা আছিল, তাত জাতি ব্যৱস্থা কেনেকুৱা আছিল, উচ্চ নিচ বা বিভিন্ন প্ৰকাৰৰ প্ৰাচীন কালত এই বিষয়ে আমি জানিবলৈ সক্ষম হ'ম। তাৰপিছতে প্ৰাচীন কালৰ পিছত আমি মধ্যযুগত সামাজিক গাঁথনি, মধ্যযুগতনো কেনেধৰণৰ প্ৰভাৱ আছিল সমাজৰ ওপৰত, সামাজিক ব্যৱস্থা কেনেকুৱা আছিল, সমাজখন কেনেকৈ চলিছিল, কাৰ প্ৰভুত্ব চলিছিল, আৰু তাত কেনেকৈ উচ্চৰ পৰা নিম্ন জাতিলৈকে জাতিক গঠন প্ৰক্ৰিয়া চলিছিল আৰু সমাজ ব্যৱস্থা গঢ়ি থাকিছিল। তাৰপিছতে আমি এই সময়ছোৱাত মুখ্য সামাজিক প্ৰতিষ্ঠানবোৰৰ বিৱৰ্তন, বিভিন্ন এই প্ৰাচীন যুগত বা মধ্যযুগত ভাৰতবৰ্ষত বিভিন্ন সামাজিক প্ৰতিষ্ঠান গঢ়ি উঠিছিল আৰু বিভিন্ন ধৰণে তাৰ ক্ৰমবিকাশ হৈছিল, তাৰ পৰিৱৰ্তন হৈছিল, তাৰ সময় সাপেক্ষে বিভিন্ন ধৰণৰ গোট গঢ়ি উঠিছিল আৰু সমাজ ব্যৱস্থা সংস্কাৰৰ হকে বা সমাজ ব্যৱস্থাৰ কুপ্ৰভাৱ নাইকিয়া কৰিবৰ কাৰণে বিভিন্ন ধৰণৰ প্ৰতিষ্ঠান অৰ্গেনাইজেশ্যন গঢ়ি উঠিছিল আৰু তাৰ বিভিন্ন সময়ত পৰিৱৰ্তনো ঘটিছিল। তাৰপিছত আমি দেখিবলৈ পাম ভাৰতীয় সমাজৰ সামাজিক পৰিৱৰ্তনৰ গুৰুত্বপূৰ্ণ পৰ্যায়। বিভিন্ন ষ্টেজেছ আছে, ট্ৰেন্সফৰ্মেশ্যনৰ বা ফেজেছ আছে। সেই ফেজসমূহ আমি গুৰুত্বপূৰ্ণ ফেজবিলাকৰ পৰিৱৰ্তন আমি এই ভাৰতীয় সমাজৰ সামাজিক ছ'চিয়েল ব্যৱস্থা তাৰ ফেজবিলাক আমি জানিবলৈ সক্ষম। অৰ্থাৎ আমি এই পাঠ্য পঢ়াৰ পিছত এই মুখ্যতঃ এই 4টা উদ্দেশ্য আগত ৰাখি আমি পাঠ্য পঢ়িম আৰু তাৰ পৰা আমি জানিবলৈ সক্ষম হ'ম। ইয়াৰ পিছতে আমি পাঠটোৰ বিষয়ে এটা সম্যক পৰিচয় লাভ কৰিব লাগিব। তাৰপিছত আমি বিতংভাৱে আলোচনা কৰিবলৈ যত্ন কৰিম। এই ইউনিট অৰ্থাৎ 5 নম্বৰ যিটো ইউনিট, ইয়াত প্ৰাৰম্ভিক ঋগবেদিক সময়ৰ সামাজিক জীৱনৰ বিষয়ে আমি শিকিব পাৰিম আৰু তাৰ পৰৱৰ্তী বৈদিক যুগৰ মাজেৰে ইয়াৰ পৰিৱৰ্তনৰ যিবিলাক পৰ্যায় আছে সেই পৰ্যায় সম্বন্ধে আমি জানিবলৈ সক্ষম হ'ম। আমি এই সময়ছোৱাত উদ্ভৱ হোৱা সামাজিক প্ৰতিষ্ঠানবোৰৰ কেনেকৈনো পৰিৱৰ্তন হৈছিল, কেনেকৈ তাত অৰ্থনীতি, সমাজ, ৰাজনীতি বা সমাজ ব্যৱস্থা কেনেকৈ কঠোৰ হৈ পৰিছিল সেই বিষয়ে আমি জানিব পাৰিম। ইয়াত মহাকাব্য আৰু পুৰাণৰ ৰচনাৰ জৰিয়তে বৈদিক বেদৰ পৰৱৰ্তী সময়ত যিবিলাক সামাজিক সংহতিবোৰৰ পৰিৱৰ্তন হৈছিল তাক বিভিন্ন ধৰণে সংজ্ঞায়িত কৰা হৈছে, সেই বিষয়ে আমি জানিব পাৰিম। তাৰপিছত আমি ৰামায়ণ আৰু মহাভাৰতৰ দৰে মহান মহাকাব্যসমূহ এই সময়ছোৱাত ৰচনা কৰা হৈছিল আৰু পৰা সামাজিক সম্পৰ্কে ইয়াত বিভিন্ন ধৰণে যাক আমি প্ৰেছক্ৰিপশ্যন, যাত আমি বিৱৰণ বা ডাইৰেকশ্যন থাকে সেই সম্পৰ্কে জানিম আমি। ইয়াত সমাজৰ সাংস্কৃতিক ৰাজনৈতিক নিয়মৰ বিষয়ে আমি এই সময় বিষয়ত আমি জানিবলৈ সক্ষম হ'ম। তাৰপিছতে আমি দেখিম যে মহাকাব্যৰ সময়ছোৱাত সমাজত বিকশিত হোৱা সামাজিক যিটো কঠোৰতা বা গোড়ামী, এই যিটো উৎসাহ আছিল সেইটো সোনকালে সমাজৰ প্ৰতিবাদ আৰু সংস্কাৰ আন্দোলনৰ সৃষ্টি হৈছিল। অৰ্থাৎ সমাজত যিবিলাক চলি আছিল সামাজিক কঠোৰতা, যিটো ছ'চিয়েল ছিষ্টেম ব্যৱস্থাত বিভিন্ন ধৰণে কঠোৰভাৱে উচ্চ জাতি নিম্ন জাতি বা তাত গোড়ামীও আছিলে আৰু বিভিন্ন সংস্কাৰ আন্দোলন গঢ়ি উঠিছিল। ই ধৰ্মীয় আৰু সাংস্কৃতিক আন্দোলনত জন্ম দিছিল। নিশ্চিতভাৱে ইয়াত ধৰ্মীয় আৰু সাংস্কৃতিক আন্দোলনৰ জন্ম হৈছিল তাৰ ফলত, আৰু তাত বৌদ্ধ ধৰ্ম আৰু জৈন ধৰ্মৰ দৰে যি বৈদিক ধৰ্ম আৰু কঠোৰ জাতি শ্ৰেণীবিন্যাস দুয়োটাৰে বিৰুদ্ধে বিদ্ৰোহ কৰিছিল। বৌদ্ধ ধৰ্ম আৰু জৈন ধৰ্মই যিবিলাক বৈদিক ধৰ্মৰ কঠোৰ জাতি ব্যৱস্থা আছিল বা শ্ৰেণীবিন্যাস আছিল, ছ'চিয়েল ষ্ট্ৰেটিফিকেশ্যন, তাৰ বিৰুদ্ধে বিদ্ৰোহ আৰম্ভ কৰিছিল। তেওঁলোকে এইবোৰত অন্তৰ্নিহিত সামাজিক প্ৰতিষ্ঠানসমূহ আৰু সাংস্কৃতিক শোষণৰো বিৰোধিতা কৰিছিল। তাৰ লগত জড়িত থকা সামাজিক প্ৰতিষ্ঠান, যিবিলাক সামাজিক অৰ্গেনাইজেশ্যন আছিল বা সাংস্কৃতিকভাৱে যিবিলাক শোষণ কৰা হৈছিল তাৰো
তেওঁলোকে বিৰোধিতা কৰিছিল। অৰ্থাৎ বুদ্ধিজিম আৰু জৈনিজমৰ কথা কোৱা হৈছে ইয়াতে। বুদ্ধিজিম আৰু জৈনিজিমৰ ধৰ্মৰ দ্বাৰা আৰম্ভ কৰা সংস্কাৰ আন্দোলন অৱশ্যে তেওঁলোকে বিস্তাৰিত তাৰ যিটো প্ৰসাৰ বা প্ৰচাৰ সেইটো এটা সীমাবদ্ধতা আছিল, বহুত দূৰলৈকে ই বিয়পি যোৱা নাছিল আৰু সময়ৰ লগে লগে তেওঁলোকৰ প্ৰভাৱ দুৰ্বল হৈ পৰিছিল। বিভিন্ন সময়ত বিভিন্ন জাতি ব্যৱস্থাই যি ধৰ্মীয় ব্যৱস্থাই দুৰ্বল কৰি পেলাইছিল আৰু হিন্দু ধৰ্ম পুনৰুজ্জীৱিত হৈ উঠিছিল। হিন্দু ধৰ্ম, জৈন ধৰ্ম বা বুদ্ধ ধৰ্মৰ মাজত আমি প্ৰভেদ দেখিবলৈ পাওঁ আৰু এই সময়ত মনু দায়ী কৰা হৈছিল কিহৰ কাৰণে? হিন্দু সামাজিক সংগঠন আইন বিধি মানৱ শাস্ত্ৰ তেওঁ ৰচনা কৰিছিল আৰু তাৰ কাৰণে তেওঁক দায়ী বুলি বিবেচিত কৰা হৈছিল। আমি এই সময়ছোৱাত হোৱা মুখ্য সামাজিক আৰু অৰ্থনৈতিক পৰিৱৰ্তনৰ বিষয়ে শিকিম। এই সময়ত বিভিন্ন সামাজিক পৰিৱৰ্তন হৈছিল, অৰ্থনৈতিক পৰিৱৰ্তন হৈছিল, বাণিজ্যৰ সম্প্ৰসাৰণ হৈছিল, বিভিন্ন বাণিজ্যিক গোটৰ উত্থান হৈছিল আৰু হস্তশিল্পৰ বিকাশ হৈছিল আৰু এইবিলাকৰ সৈতে নগৰীয়া বসতি ইয়াৰ সম্পৰ্ক আছিল। নগৰীয়া বসতি স্থাপন হৈছিল কাৰণ ব্যৱসায় বাণিজ্য সম্প্ৰসাৰণ বা কৰিবৰ ক্ষেত্ৰত বিকাশ হ'লে নগৰীয়া এটা ব্যৱস্থা আহি পৰে আৰু তাত বসতি স্থাপন হৈছিল। এই গতিকে আমাক ভাৰতীয় সামাজিক ইতিহাসৰ এই সময়ছোৱা কেনেদৰে প্ৰদান কৰিব তাৰ এক দৃষ্টিভংগীও আগবঢ়ায়, য'ত ভাৰতীয় ৰাজনীতিত আঞ্চলিকৰণৰ বাবে প্ৰৱৰ্তনৰ নতুন পৰ্যায়ৰ মাজেৰে গৈছিল আৰু তাত সাম্ৰাজ্যৰ বিভাজন হৈছিল। বুদ্ধি সমাজ মৌৰ্যসকল আৰু গুপ্তসকলৰ সময়ত হিন্দু পুনৰুজ্জীৱিতৰ সময়। এই পৰিৱৰ্তনশীল সময়ছোৱাত ৰাজনৈতিক আৰু ইছলামৰ সৈতে এটা সামাজিক গাঁথনি বা সাংস্কৃতিক সম্পৰ্ক আৰম্ভ হৈছিল। লাহে লাহে ইয়াৰ ফলত ৰাজ্য স্থাপন হৈছিল আৰু মুছলমানসকলে তুৰ্কী আৰু মোগলসকলে ৰাজ্য স্থাপন কৰিছিল। এই ঐতিহাসিক বিকাশে সামাজিক, সাংস্কৃতিক আৰু অৰ্থনৈতিক প্ৰতিষ্ঠানসমূহৰ ওপৰত বিভিন্ন ধৰণে তাৰ নেচাৰেল প্ৰাকৃতিক প্ৰভাৱ বিস্তাৰ কৰিছিল। সেই বিষয়ে আমি জানিব পাৰিম এই পাঠটোৰ জৰিয়তে। বৈদিক সময়ছোৱাত ভাৰতীয় সমাজ, আমি ইয়াৰ পিছতে মূল বিষয়টো আমি ইণ্ডিয়ান ছ'চাইটি ডিউৰিং দ্য বৈদিক পিৰিয়ড। বৈদিক সময়ছোৱাত ভাৰতীয় সমাজ, বৈদিক সমাজত ভাৰতীয় সমাজ ব্যৱস্থা কেনে আছিল আমি সেই বিষয়ে জানিম। আৰু এইটো ক'ব যাওঁতে ইয়াত বৈদিক সমাজক দুটা ভাগত ভাগ কৰা হৈছিল আৰু তাৰে দুটা উপশাখা আছিল আৰু তাৰে অৰ্থাৎ প্ৰাৰম্ভিক বৈদিক যুগ আৰু পিছৰ বৈদিক যুগ, পৰৱৰ্তী বৈদিক যুগ বা পিছৰ বৈদিক যুগ যিটো সমাজ। প্ৰথমতে আমি প্ৰাৰম্ভিক বৈদিক যুগৰ বিষয়ে জানিব লাগিব, আলোচনা কৰিব লাগিব। তো প্ৰাৰম্ভিক বৈদিক সমাজত মুখ্যতঃ পশুপালন, অৰ্থনীতি আৰু সামাজিক বংশৰ সংগঠন পদ্ধতিৰ ওপৰত আধাৰিত আছিল। অৰ্থাৎ সেই সময়ছোৱাত পশুপালন এটা অৰ্থনীতিৰ মুখ্য আহিলা আছিল, পশুপালনৰ যোগেদি আৰু সামাজিক তাত বিভিন্ন ধৰণৰ যিটো আমি ক'ব যাওঁ যে লিনিয়েজ মোড অফ ছ'চিয়েল অৰ্গেনাইজেশ্যন, ইয়াত বংশবাচক বা আত্মীয়তা বন্ধনৰ দ্বাৰা সংযুক্ত পৰিয়ালৰ গোট অন্তৰ্ভুক্ত আছিল। সংহতিসমূহ বিভিন্ন বংশৰ এটা সামাজিক সম্প্ৰদায় আছিল। নিশ্চিতভাৱে এটা সামাজিক সম্প্ৰদায়ৰ অংশ হ'বই লাগিব। এটা পাৰস্পৰিক নিৰ্ভৰশীল প্ৰতিনিধিত্ব কৰিছিল এটা গোত্ৰৰ নেটৱৰ্কৰ যোগেদি। এই সম্প্ৰদায় এটা পশুপালক অৰ্থনীতি হোৱাৰ বাবে আগবাঢ়িব লগা হৈছিল। তেওঁলোকে পশুপালক সম্প্ৰদায় হিচাপে তেওঁলোকে কাম কৰিছিল আৰু তেওঁলোকে আগবাঢ়ি গৈছিল। এই অৰ্থত ই ৰবিং ট্ৰাইবেল বেণ্ডৰ দৰে কাম কৰিছিল। অৰ্থাৎ তেওঁলোকে যিটো পশুপালন কৰিছিল তেওঁলোকে অৰ্থাৎ ইফালৰ পৰা সিফালে ঘূৰি ফুৰিবলগীয়া হৈছিল। সামাজিক সংগঠনৰ মুখ্য উপাদানবোৰ আছিল বিভিন্ন সাংগঠনিক কিছুমান উপাদান আছিল আৰু সেইবিলাক ঘৰুৱা, বংশ আৰু জনজাতীয় বেণ্ডৰ আছিল। এই সমাজৰ সদস্যসকল ফৰচাৰঙত আছিল বুলি কোৱা হৈছে আৰু আমি ইতিমধ্যে কৈছোঁ যে গৰু পালন আৰু প্ৰাকৃতিক উপাদানৰ উপাসনা কৰিছিল। তেওঁলোকে কলাৰ ক্ষেত্ৰতে দক্ষ আছিল আৰু তেওঁলোকে মুখ্যতঃ জুইক তেওঁলোকে উপাসনা কৰিছিল। সেইবোৰ আৰ্য বুলি কোৱা হয়, তেওঁলোকক আৰ্য বুলি কোৱা হৈছিল। আৰু এজন পৰিভ্ৰমী লোক হোৱাৰ বাবে তেওঁলোক যিটো ঘূৰি ফুৰিছিল, তেওঁলোকে স্থানীয় বাসিন্দা আছিল, তেওঁলোকৰ সংঘৰ্ষ কৰিছিল, য'ত তেওঁলোকে
প্ৰবজন কৰিছিল। যি জেগাত তেওঁলোকে বসবাস কৰিছিল তাত তেওঁলোকে স্থানীয় লোকৰ সৈতে সংঘৰ্ষত লিপ্ত হৈছিল। আৰ্যসকলে চিকাৰী শক্তি উদযাপন কৰা যেন লাগে, তেওঁলোকে তেনেধৰণৰ এটা বিদ্যাত পাৰগত যেন লাগে। তেওঁলোকৰ প্ৰৱণতা আছিল আক্ৰমণ কৰিছিল আৰু তেওঁলোকে আক্ৰমণ কৰিছিল আৰু তেওঁলোকৰ স্থানীয় মানুহসকলক তেওঁলোকে ধ্বংস কৰিছিল আৰু তেওঁলোকক গাঢ় বৰণৰ দাস হিচাপে চিহ্নিত কৰিছিল। তেওঁলোকে যুদ্ধৰ জৰিয়তে তেওঁলোকৰ বন্দী কৰিছিল, সেইসকলক তেওঁলোকে যুদ্ধ কৰি বন্দী কৰিছিল আৰু সেইবোৰক তেওঁলোকে দাস হিচাপে ব্যৱহাৰ কৰিছিল। বহুতো আইডিয়লিষ্টে অভিমত দিছিল যে দাসসকল হৰপ্পাসকলৰ সভ্যতাৰ বংশধৰ আছিল আৰু তাত নগৰীকৰণ কৰা হৈছিল আৰু নগৰীয়া বসতিৰে গঠিত আছিল। কাৰণ হৰপ্পাসকল উন্নত সভ্যতা আছিল আৰু তেওঁলোকৰ নগৰ সভ্যতাৰ ক্ষেত্ৰত টাউন প্লেনিঙৰ ক্ষেত্ৰত তেওঁলোকে উচ্চ স্থান দখল কৰিবলৈ সক্ষম হৈছিল। আৰ্যসকলৰ ভয়ে এই লোকসকলক বিন্ধ্যাচল অঞ্চলত আশ্ৰয় ল'বলৈ প্ৰেৰিত কৰিছিল। আৰ্যসকল ইমানেই যুদ্ধ বিগ্ৰহত লিপ্ত হৈছিল বা তেওঁলোকক দাসত্বৰ অধীনত নিছিল অন্য লোকসকলক, আৰু সেইকাৰণে তেওঁলোকে কি কৰিছিলে দূৰলৈকে আঁতৰি যাবলৈ তেওঁলোকে বিচাৰিছিল। আৰ্যসকলে দাসৰ বিশেষত্ব দিছিল। দাসসকলক এটা কৈছিল যে তেওঁলোকে অন্ধকাৰত গুহাৰ বাসিন্দা হিচাপে তেওঁলোকক এটা চিহ্নিত কৰিছিল। তেওঁলোকে অৰ্থাৎ গুহাত বাস কৰিছিল আৰু গুহাত বাস কৰা মানে অন্ধকাৰ, আৰু তাতে তেওঁলোকে বাসিন্দা হিচাপে তেওঁলোকক চিহ্নিত কৰা হৈছিল এই দাসসকলক। প্ৰাৰম্ভিক বৈদিক সমাজৰ সামাজিক গাঁথনিৰ ফলস্বৰূপে এই সম্পৰ্কটো আৰ্য আৰু দাসসকলৰ মাজত বিভক্ত হৈ পৰিছিল। প্ৰাৰম্ভিক আৰম্ভণি যিটো বৈদিক সমাজৰ সমাজৰ যিটো গাঁথনি ষ্ট্ৰাকচাৰ, তাৰ ফলত তেওঁলোকৰ সম্পৰ্কটো আৰ্য আৰু দাসসকলৰ মাজত বিভক্ত হৈ পৰিছিল। ইয়াৰ সময়ত আৰ্যসকল সময়ৰ আভ্যন্তৰীণ সামাজিক স্তৰকৰণ বা শ্ৰমৰ কঠোৰ বিভাজন হোৱা দেখা নাছিল। আৰ্য সমাজখন বেছি ইগালিটেৰিয়ান আছিল। জীৱিকা, পুৰোহিত্য বা সেইবোৰ হয় যোদ্ধা বা সাধাৰণ, তেওঁলোকৰ জীৱিকা বুলি ক'ব গ'লে পুৰোহিত হৈছিল, যোদ্ধা হৈছিল, সাধাৰণ লোক হিচাপ আছিল আৰু পচন্দৰ দ্বাৰা তেওঁলোকে গ্ৰহণ কৰিব পাৰিছিল আৰু তেওঁলোকে আন্তঃপৰিৱৰ্তনযোগ্য আছিল। তেওঁলোকৰ যিটো বস্তু আমি জীৱিকা বা তেওঁলোকৰ সমাজ ব্যৱস্থাত তেওঁলোকৰ স্থানটো তেওঁলোকে পৰিৱৰ্তন কৰিব পাৰিছিল। এজন পুৰোহিত এজন যোদ্ধা হ'ব পাৰে, এজন পুৰোহিতে যোদ্ধা হ'ব পাৰে আৰু ভাইচ ভাৰ্চা, অৰ্থাৎ এজন পুৰোহিতে যদি এজন যোদ্ধা হ'ব পাৰে, এজন যোদ্ধাই এজন পুৰোহিত হ'ব পাৰে। কিন্তু কঠোৰ সামাজিক শ্ৰেণী বিভাজন থকা যেন লাগিছিল আৰু আৰ্য আৰু দাসত্বৰ মাজত। তাৰ মাজতে আৰ্য আৰু দাসসকলৰ মাজত এটা ষ্ট্ৰিক্ট ছ'চিয়েল ব্যৱস্থা আছিল, কঠোৰ ব্যৱস্থা আছিল, আৰু এইটো ডমিনেৰিং আৰু শোষণকাৰী চৰিত্ৰ আছিল। অৰ্থাৎ ইয়াত ডমিনেট কৰিছিলে, প্ৰভুত্ব বিস্তাৰ কৰিছিলে আৰু তেওঁলোকক শোষণ এক্সপ্লইটেড কৰিছিল। ঋগ্বেদত পানী নামৰ এজন লোকৰ উল্লেখ আছে। পানী নামৰ the Rig also has a mention of a people called the Pani who are portrayed as rich cattle breeders and traders. ঋগ্বেদত পানী নামৰ এজন লোকৰ উল্লেখ আছে যাক গৰু প্ৰজননকাৰী আৰু ধনী ব্যৱসায় হিচাপে চিত্ৰিত কৰা হৈছে। অৰ্থাৎ তেওঁ গৰুৰ ব্যৱসায়ৰ লগত জড়িত আৰু তেওঁ এজন ধনী মানুহ হিচাপে তেওঁক চিহ্নিত কৰা হৈছিল। এইবোৰ অআৰ্য আছিল, তেওঁলোক আৰ্য নাছিল, অআৰ্য আছিল আৰু এইবোৰ গাঢ় বৰণ বা প্ৰটো অষ্ট্ৰেলিয়াত বৈশিষ্ট্য থকা বুলি উল্লেখ কৰা হৈছে। তেওঁলোকৰ গাঢ় বৰণৰ আছিল আৰু তেওঁলোকৰ শাৰীৰিক অৱয়ৱৰ ক্ষেত্ৰত প্ৰটো অষ্ট্ৰেলিয়াত বৈশিষ্ট্য থকা বুলি উল্লেখ কৰা হৈছে। সেইবোৰ উৎপত্তি সম্ভৱতঃ ফনিচিয়ানৰ পৰা আহিছিল আৰু সেইটো চিৰিয়াৰ পৰা অহা বুলি তাক কোৱা হৈছিল। তেওঁলোকে আৰ্যৰ চৰ্ত বা ত্যাগ পালন কৰা নাছিল। তেওঁলোকে আৰ্যসকলৰ যিবিলাক চৰ্ত কণ্ডিশ্যন বা তেওঁলোকৰ যিবিলাক ছেক্ৰিফাইচ সেইবিলাক তেওঁলোকে পালন কৰা নাছিল। তেওঁলোকে বাণিজ্য পৰিচালনা কৰিছিল বিনিময়, অৰ্থাৎ এক্সচেঞ্জৰ জৰিয়তে তেওঁলোকে
বাণিজ্য পৰিচালনা কৰিছিল। তেওঁলোকে তেওঁলোকৰ দাস ত্বৰান্বিত কৰিছিল আৰু তেওঁলোকৰ দাস বুলিও মাতিছিল। সিহঁতে পানী, ধন আৰু গৰু জব্দ কৰিছিল। যিটো দাস আৰু পানী দুয়োৰে পটু অষ্ট্ৰলয়ত বিশেষত্বসমূহ আছে বুলি জনা গৈছে, এজনে দুয়োটা শ্ৰেণীৰ লোকৰ মাজত সাদৃশ্যৰ পৰিকল্পনা কৰিব পাৰে। এনেকুৱা লাগিছিল যে পানী, দাস সামাজিক খণ্ডৰ মাজত আৰ্যসকলৰ সৈতে আন্তঃসংযোগ লাহে লাহে দিবলৈ আৰম্ভ কৰিছিল আৰু সামাজিক স্তৰকৰণত এইটো এটা উত্থানৰ এটা প্ৰাথমিক বৈশিষ্ট্য হৈ পৰিছিল। এইটো বৰ্ণৰ পাৰ্থক্যৰ ওপৰত আধাৰিত আছিল, অৰ্থাৎ ৰঙৰ ওপৰত আধাৰিত আছিল, যাৰ বৰ্ণগত বৈশিষ্ট্য আছিল। আমি আজি যি প্ৰতিষ্ঠানক জাতি প্ৰণালী বুলি জানো, এতিয়া সম্পূৰ্ণৰূপে উদ্ভৱ হোৱা নাছিল সেই সময়ত। ইয়াৰ পিছত যিহেতু আমি আৰ্লি বেদিক পিৰিয়ডৰ কথা জানিলোঁ, এতিয়া আমি পিছৰ বেদিক পিৰিয়ডৰ কথা আমি জানিবলৈ যত্ন কৰিম। পৰৱৰ্তী বৈদিক সময়ত অস্তিত্ব, সামাজিক গাঁথনি, সাংস্কৃতিক নিয়ম আৰু শ্ৰমৰ বিভাজনত গুৰুত্বপূৰ্ণ পৰিৱৰ্তন আহিছিল। অৰ্থাৎ পৰৱৰ্তী বৈদিক সময়ত সামাজিক গাঁথনি, সাংস্কৃতিক নিয়ম আৰু শ্ৰমৰ বিভাজনত গুৰুত্বপূৰ্ণ পৰিৱৰ্তন আহিছে বুলি কোৱা হৈছে। জাতিৰ চাৰিগুণ বিভাজন, অৰ্থাৎ চাৰিটা ভাগত ভাগ কৰা হৈছিল জাতি। ব্ৰাহ্মণ, যাক পুৰোহিত বুলি কওঁ আমি, ৰজন্য, যোনে শাসন কৰিছিল, বা ক্ষত্ৰিয়, বৈশ্য, তেওঁলোক ব্যৱসায় আছিল, আৰু শূদ্ৰ, তেওঁলোক কৃষক হিচাপে কাম কৰিছিল। পুৰুষৰ এটা মহান সত্তা, যাৰ শৰীৰৰ পৰা এইবিলাক উদ্ভৱ হোৱা বুলি কোৱা হৈছিল। ঋগ্বেদত পুৰুষাসূক্ত, যিটো বহু পিছৰ মূলৰ আছিল। পুৰুষাসূক্তই কৈছিল যে ব্ৰাহ্মণ তেওঁৰ পুৰাচাৰ, অৰ্থাৎ মুখৰ পৰা আহিছিল। ৰজন্য তেওঁৰ দুটা বাহুৰে নিৰ্মিত আছিল। তেওঁৰ উৰু বৈশ্যৰ পৰা বৈশ্য হৈ পৰিছিল, আৰু তেওঁৰ ভৰিৰ পৰা সূত্ৰ প্ৰস্তুত কৰা হৈছিল। অৰ্থাৎ তেওঁৰ গোটেই শৰীৰটোৰ পৰা এই চাৰিটা জাতিৰ সৃষ্টি হৈছিল বুলি কোৱা হৈছে। তেওঁ এনেদৰে এজন আপেক্ষিক পাৰ্থক্যৰ পৰৱৰ্তী বৈদিক সময়ছোৱাত সামাজিক পদানুক্ৰম উদ্ভৱ হোৱা যেন লাগিছিল, যিটো আৰু অধিক হৈছে মহাকাব্যিক সময়ত য'ত একত্ৰিত কৰা হৈছিল। নিম্ন স্তৰৰ সামাজিক অক্ষমতা, বিশেষকৈ পবিত্ৰ গ্ৰন্থৰ প্ৰৱেশাধিকাৰ বা সেইবোৰৰ আবৃত্তি কঠোৰভাৱে আৰোপ কৰা হৈছিল। স্বেচ্ছামূলক পচন্দৰ দ্বাৰা জীৱিকা আন্তঃপৰিৱৰ্তনটো সামাজিক স্তৰত সীমাবদ্ধ আছে। নিশ্চিতভাৱে স্বেচ্ছামূলক তেওঁলোকৰ যিটো পচন্দৰ জীৱিকা, এজন ব্ৰাহ্মণে এজন যোদ্ধা হোৱা, বা এজন যোদ্ধা এজন ব্ৰাহ্মণ হোৱা, তেওঁলোকৰ বিভিন্ন নিজৰ স্তৰৰ মাজতে সীমাবদ্ধ আছিল, সকলোৱে হ'ব নোৱাৰিছিল। পুৰোহিতজনে স্বেচ্ছাই সমাজত তেওঁৰ সাধাৰণ ভূমিকাকে হেৰুৱালে। দাতব্য ভূমিকা যেনে সামৰিক ৰণনীতি, কাৰুশিল্প আৰু সাহিত্যকৰ্মৰ প্ৰতিবেদন। তেওঁলোকৰ ভূমিকা আছিল ৰীতি নীতি আৰু ত্যাগৰ সভাপতিত্বত সীমাবদ্ধ। ৰীতি নীতি, ত্যাগ, বৰ্ণপদাক্ৰমৰ, অনুক্ৰমৰ, যুক্তিকৰণ, দীক্ষা বা যোগ্য কবিতা অনুষ্ঠানৰ জৰিয়তে প্ৰাপ্ত কৰা হৈছিল। এইটো কেৱল প্ৰথম তিনি বৰ্ণৰ ক্ষেত্ৰতহে অনুমতি দিয়া হৈছিল, পিছৰ বৰ্ণই ইয়াৰ অনুমতি নাপাইছিল। সামাজিক কঠোৰ নিয়মৰ সংহতিকৰণ আৰু ৰীতি নীতিৰ কথা, যি ইয়াৰ ওপৰত বৰ্ণ দ্বাৰা বৈষম্যৰ আধাৰ কৰোঁতে ৰোম কৰিছিল সূত্ৰবোৰ পৰৱৰ্তী বৈদিক সময়ত। গ্ৰহসূত্ৰ, ঘৰুৱা সংস্কাৰ আৰু ধৰ্মসূত্ৰৰ ৰচনা সম্পূৰ্ণ হৈছিল এই সময়ত। ই শূদ্ৰ আৰু নিম্ন বৰ্ণৰ সদস্যসকলৰ ওপৰত বৰ্ণসকলৰ বাবে উপলব্ধ যিকোনো বিশেষাধিকাৰৰ পৰা বাধা দিছিল। বৰ্ণ জাতিলৈ পৰিৱৰ্তনৰ প্ৰক্ৰিয়াৰ ক্ষেত্ৰত বৰ্জনত জাতি বৈশিষ্ট্যৰ পৰা বেছিভাগ উলিয়াই লোৱা সামাজিক, সাংস্কৃতিক আৰু অৰ্থনৈতিক ক্ষেত্ৰত এনেদৰে আৰম্ভ হৈছিল। পৰিয়াল আৰু বংশ। ইয়াৰ পিছত আমি পৰিয়াল আৰু বংশৰ বিষয়ে জানিব যাম। পৰিয়াল আৰু বংশ। পৰিয়াল কেনে আছিল, বংশ কেনে আছিল? বৈদিক সমাজত সামাজিক সংগঠনৰ দুটা মৌলিক উপাদান হিচাপে পৰিয়াল আৰু বংশ আছিল। সমাজৰ মূল উপাদান হিচাপে পৰিয়াল আৰু এটা বংশ। আৰ্যসকলৰ বেছিভাগ ৰীতি নীতি আৰু ধৰ্মীয় কাৰ্যকলাপ, যেনে ঘৰুৱা সংস্কাৰ সম্পৰ্কীয় জীৱন চক্ৰলৈ, জন্ম, দীক্ষা, বিবাহ, মৃত্যু ইত্যাদি,
দেৱতাসকলক সন্তুষ্ট কৰাৰ বাবে বলিদানৰ ৰীতি নীতি প্ৰকৃতি, শত্ৰু আৰু প্ৰতিদ্বন্দ্বী আদিৰ প্ৰত্যাহ্বানৰ সৈতে মোকাবিলা কৰিবলৈ যাদুকৰী শক্তি আহৰণ কৰা। তো ইয়াত বিভিন্ন ধৰণৰ তেওঁলোকে ব্যৱস্থা কৰিছিল। ঘৰুৱা সংস্কাৰ সম্পৰ্কীয় জীৱন চক্ৰলৈ, তাত জন্ম, দীক্ষা, বিবাহ, মৃত্যু ইত্যাদি। দেৱতাসকলক সন্তুষ্ট কৰিবলৈ তেওঁলোকে বলিদান ৰীতি নীতি ব্যৱস্থা কৰিছিলে। শত্ৰু আৰু প্ৰতিদ্বন্দ্বীক তেওঁলোকে প্ৰত্যাহ্বান কৰিবৰ কাৰণে যাদুকৰী শক্তি আহৰণ কৰিছিল। ঘৰ, বংশ বা গোত্ৰৰ চাৰিওফালে কেন্দ্ৰীভূত আছিল। ঘৰ, বংশ আৰু গোত্ৰৰ চাৰিওফালে কেন্দ্ৰীভূত আছিল। গ্ৰহসূত্ৰৰ, ধৰ্মসূত্ৰৰ বিভিন্ন ৰীতি নীতি আৰু ত্যাগ আৰু সেইবোৰৰ নিয়মাৱলী নিৰ্ধাৰণ আৰু বৰ্ণনা নীতিসমূহ বৰ্ণনা কৰে। এই ৰীতি নিয়মৰে পালন কৰাত পৰিয়ালৰ মুৰব্বীৰ এক বিশেষ ভূমিকা আছিল। নিশ্চিতভাৱে পৰিয়াল মুৰব্বীৰ ওপৰতে তাৰ এটা দায়িত্ব থাকিব আৰু আছিল, আৰু যাৰ ওপৰত তেওঁ প্ৰায় সভাপতিত্ব কৰিছিল। তেওঁৱে সভাপতিত্ব কৰিছিল। তেওঁৰ নিৰ্দেশত এই ৰীতি নীতিবোৰ সেই পৰিয়ালৰ এজন মুৰব্বী হিচাপে তেওঁ ভূমিকা পালন কৰিছিল আৰু তাত প্ৰচলিত হৈছিল। বেদত পৰিয়ালৰ বাবে ব্যৱহৃত শব্দটো হৈছে গ্ৰাহ, আৰু ঘৰৰ মুৰব্বীক কোৱা হয় গ্ৰাহপতি। পৰিয়াল মানে গ্ৰাহ, মুৰব্বী মানে গ্ৰাহপতি। ঈশ্বৰক অগ্নিৰ সংস্কাৰমূলক ৰীতি নীতিৰ প্ৰাক বিশিষ্ট স্থান আছিল ঘৰুৱা। ইমান বেছি যে কেতিয়াবা অগ্নি বা অগ্নিৰ ঈশ্বৰক গ্ৰাহপতি বুলি কোৱা হৈছিল, আৰু ঘৰৰ পবিত্ৰ জুইৰ নাম গ্ৰাপাতিয়া ৰখা হৈছিল। বেছিভাগ সংস্কাৰমূলক ৰীতি নীতি মুখ্য দেৱতা হিচাপে পৰিয়ালৰ জুইৰ দেৱতা আছিল, আৰু গ্ৰহটোৱে এই সম্পৰ্কে বৰ্ণনা কৰিছিল। প্ৰাৰম্ভিক সময়ছোৱাত পৰিয়ালটোৰ গাঁথনি আছিল প্ৰাথমিক প্ৰকাৰৰ। প্ৰাথমিক প্ৰকাৰৰ পৰিয়ালৰ গাঁথনি ষ্ট্ৰাকচাৰ আছিল, আৰু লাহে লাহে ইয়াত প্ৰকাৰৰ আৰু দুটা প্ৰজন্মতকৈ বেছি সদস্য নাছিলে এই পৰিয়ালৰ গাঁথনি প্ৰাথমিক প্ৰকাৰৰ আছিল, আৰু তাত দুটা প্ৰজন্ম আছিল। পৰিয়ালটোৰ সৈতে ইয়াৰ নেটৱৰ্ক আছিল বংশ, অৰ্থাৎ এটা জাতি, এটা ক্লেনৰ লগত তাৰ এটা সম্পৰ্ক আছিল। পিছৰ বৈদিক কালত অৱশ্যে অস্তিত্বৰ প্ৰমাণ পোৱা যায়, যুটীয়া পৰিয়ালৰ অস্তিত্বৰ প্ৰমাণ পোৱা যায় পিছৰ সময়ত। আগতে যদিও যুটীয়া নাছিল, দুটা প্ৰজন্মৰ কথা কোৱা হৈছে, আৰু ইয়াতে কিন্তু যৌথ পৰিয়ালৰ কথা কোৱা হৈছে। এইটো অধিক স্থিৰ কৃষি আৰু পশুপালনৰ সৈতে পৰোক্ষভাৱে সম্পৰ্কিত হ'ব পাৰে, কাৰণ এইটো কৃষি যেতিয়া স্থায়ীভাৱে কৃষি বা পশুপালন কৰা হ'ল, তেতিয়াই এইটোৰ লগত সম্পৰ্ক থকা বুলি বিবেচনা কৰিব পাৰি। আৰু অৰ্থনীতি আৰু উৎপাদন প্ৰক্ৰিয়াৰ পৰিৱৰ্তনত সামাজিক গঠন হৈছিল। কৰ্তৃপক্ষ পৰিয়ালৰ প্ৰণালীটো মুখ্যতঃ বিভাজনমূলক আছিল, কিন্তু ইয়াৰ স্পষ্ট প্ৰমাণ অবিহনে পিতৃতান্ত্ৰিকতাৰ আধিপত্য আছিল। তো ইয়াতে কোনে কৰ্তৃপক্ষ হ'ব, কোনে পৰিয়ালৰ হেড হ'ব, গতিকে ইয়াতে পিতৃতান্ত্ৰিকতাকে আধিপত্য বা প্ৰাধান্য দিয়া হৈছে, পেটাৰ্নেলক দিয়া হৈছে। ইয়াৰ অৰ্থ হৈছে অধিক পৰিমাণৰ লিংগ সমতা আৰু অংশগ্ৰহণৰ পাৰিবাৰিক ৰীতি নীতি আৰু উৎপাদন। ইয়াত এনেকুৱা এটা ব্যৱস্থা আছিল য'ত নেকি ইয়াতে সম অধিকাৰৰ কথা কোৱা হৈছে, লিংগ সমতাৰ কথা কোৱা হৈছে। বংশ বৈদিক সময়ৰ আন এক গুৰুত্বপূৰ্ণ সামাজিক প্ৰতিষ্ঠান। বংশ এটা গুৰুত্বপূৰ্ণ প্ৰতিষ্ঠান আছিল সেই সময়ত। বংশক এনেদৰে সংজ্ঞায়িত কৰা হয় একক সম্পৰ্কীয় আত্মীয়সকলৰ এটা কৰ্পোৰেট গোট, যাৰ কৰ্তৃত্বত আনুষ্ঠানিক ব্যৱস্থা আছে। এই একতাবাদী বংশোদ্ভূত গোটবোৰে এটা গোত্ৰ গঠন কৰে যেতিয়া তেওঁলোকে কেইবাটাও একত্ৰিত হৈ কৰ্তৃত্বৰ এক নিৰ্দিষ্ট প্ৰতিষ্ঠানৰ। কৰ্তৃপক্ষৰ এজনৰ ৰাজন্য হ'ব পাৰে, যাৰ বাবেও গ্ৰাহপতি শব্দটো ব্যৱহাৰ কৰা হৈছিল। সেয়েহে বংশ আৰু বংশই ৰাজনৈতিক গঠন কৰিছিল বৈদিক সমাজ ব্যৱস্থাত। ইয়াৰ উপাদানবিলাকবোৰ আছিল ঘৰুৱা, বংশ আৰু গোত্ৰ। ঘৰুৱা, বংশ আৰু গোত্ৰ লগ হৈ পেলাই এটা সামাজিক ব্যৱস্থা গঢ়ি উঠিছিল। উপনিষদ আৰু ব্ৰাহ্মণিক ৰীতি নীতিৰ বিৰুদ্ধে প্ৰতিবাদ হৈছিল। উপনিবাস এই সময়ত এইটো সম্ভৱতঃ সমাজৰ অন্তৰ্নিহিত চৰিত্ৰ, যিয়ে ৰীতি নীতি আৰু স্থায়ীকৰণৰ ওপৰত অত্যাধিক গুৰুত্ব দিয়ে। বন্ধভোটৰ দ্বাৰা, বিশেষতাৰ ওপৰত আদেশৰ দ্বাৰা সোনকালে বা পিছত প্ৰতিবাদ কৰিবলৈ নেতৃত্ব দিয়া হয়। উপনিষদ আৰু অৰণ্যকা যিবোৰ প্ৰাৰম্ভিক সময়ৰ মাজত ৰচনা কৰা হৈছিল আৰু বৈদিক সমাজে প্ৰতিবাদৰ উদাহৰণ দিছিল। এই গ্ৰন্থসমূহে এই কঠিন আৰু ব্যয়বহুল বিষয়টোক উপদেশ দিয়ে, ত্যাগৰ ফলত প্ৰকৃত উপদেশে দিয়ে, কিন্তু ত্যাগৰ ফলত প্ৰকৃত জ্ঞান নহয়। তেওঁলোকে ব্ৰাহ্মণসকলৰ
চুপ্ৰিমেচিক আৰু বৰ্ণ পদাক্ৰমণক প্ৰত্যাহ্বান জনাইছিল। কাৰণ বামুণসকলে সদায় উচ্চ স্থান দখল কৰিছিল আৰু উচ্চ পদবিলাক লৈছিল আৰু তাৰ কাৰণে প্ৰত্যাহ্বান জনাইছিল। সেইবোৰো লিখা আছে তুলনাভাৱে সৰল ভাষা আৰু সেয়েহে অধিক জনপ্ৰিয়তা লাভ কৰিছিল, য'ত নেকি আমি উদাহৰণ দিব বিভিন্ন গ্ৰন্থৰ কথা আমি ইয়াত ক'ব পাৰোঁ। ৰীতি নীতিৰ পৰিৱৰ্তে তেওঁলোকে বিমূৰ্ত আধ্যাত্মিক নীতি আৰু বাস্তৱৰ ৰহস্যময় অৰ্থৰ ওপৰত গুৰুত্ব দিব লাগে। ৰীতি নীতিৰ লগত ইমান লাগি থকাৰ পৰিৱৰ্তে কিছুমানত উপনিষদ যেনে চান্দক্য উপনিষদ ব্ৰাহ্মণসকলৰ বিষয়ে অপমানসূচক প্ৰসংগ আছে আৰু তেওঁলোকক লোভী আত্মসেৱা কৰা লোক হিচাপে স্বীকৃত কৰা হৈছে। অৰ্থাৎ ব্ৰাহ্মণসকলক ইয়াত নিন্দা কৰা হৈছে তেওঁলোকৰ বিভিন্ন কাৰুকাৰ্যৰ কাৰণে, য'ত নেকি তেওঁলোকে এটা সুপ্ৰিম পাৱাৰ হিচাপে নিজকে প্ৰতিষ্ঠা কৰিবলৈ যত্ন কৰিছিল। তেওঁলোকে বৰ্ণ পদানুক্ৰম অনুসৰণ কৰিছিল আৰু তেওঁলোকে নিজকে উচ্চ জাতি হিচাপে সমাজত বৰ্তাই ৰাখিবলৈ যত্ন কৰিছিল আৰু সেই কাৰণে তেওঁলোকক অপমানসূচক প্ৰসংগ এইবিলাকত চান্দক্য উপনিষদত উল্লেখ কৰা হৈছে। অৱশ্যে উপনিষদিক প্ৰতিবাদ স্থায়ী হোৱা নাছিল, যদিও প্ৰতিবাদ কৰা হৈছিল সেইটো স্থায়ী হোৱা নাছিলে। পৰৱৰ্তী বৈদিক সমাজ, তাৰপিছত বৈদিক সমাজত আমি চাবলৈ পাম যে পৰৱৰ্তী বৈদিক সমাজত কেনেধৰণে চলিছে পষ্ট বৈদিক ছ'চাইটি, সমাজখন কেনেধৰণৰ আছে। আৰু 600 খ্ৰীষ্টাব্দৰ পৰা বৈদিক পৰৱৰ্তী সমাজত ঐতিহাসিক অভিলেখ লাভ কৰিছিলে। এনেকুৱা লাগিছিল যে ইয়াৰ দ্বাৰা এইটো বংশ আৰু বংশজীৱৰ অতীতত নৱজাতক ৰাজনৈতিক প্ৰতিষ্ঠান হিচাপে উদীয়মান হৈছিল, গণৰাজ্য বা ৰাজতন্ত্ৰৰ ৰূপ লৈছিল। বংশানুগমিক প্ৰতিষ্ঠানত ৰজাসকল যিসকল বেছিভাগ ক্ষত্ৰিয় আছিল, তেওঁলোক বেছিভাগেই ক্ষত্ৰিয় আছিল, তেতিয়া নমনীয় আছিল, কিন্তু ৰাজনৈতিক হিচাপে ৰাজ্য গঠন কৰিছিল। তেওঁলোকে সোনকালে নিজকে মৌৰ্য সাম্ৰাজ্যলৈ একত্ৰিত কৰে, যিয়ে আৰম্ভ কৰিছিল সমাজৰ সামাজিক গাঁথনিৰ বহুতো পৰিৱৰ্তন। মৌৰ্য সাম্ৰাজ্যত সামাজিক গাঁথনিত বহুতো পৰিৱৰ্তন ঘটিছিল। পৰিৱৰ্তনবোৰে অধিক উৎসাহ লাভ কৰিলে বৌদ্ধ আৰু জৈন ধৰ্মৰ নতুন বৈপ্লৱিক সাংস্কৃতিক আৰু ধৰ্মীয় অনুভৱৰ সৈতে। তাৰপিছত আকৌ বৌদ্ধ ধৰ্ম আৰু জৈন ধৰ্মৰ যি নতুন বৈপ্লৱিক সংস্কাৰ আহিছিল, তাত আৰু ই দুগুণ মাত্ৰা লাভ কৰিলে। এই দুয়োটা ধৰ্মীয় আন্দোলনে ইয়াৰ বিৰুদ্ধে সামাজিক আৰু সাংস্কৃতিক প্ৰতিবাদৰ মূল অংশ লৈছিল। তেওঁলোকে সামাজিক আৰু সাংস্কৃতিক ব্যৱস্থাত প্ৰতিবাদ আগবঢ়াইছিল। গঢ়া ব্ৰাহ্মণিক ৰীতি নীতিৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছিল। তো সেই সময়ত যিটো ব্ৰাহ্মণিক ৰীতি নীতি গঢ়া অৰ্থডক্সি, তাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছিল। আৰম্ভণি এনেধৰণে প্ৰতিবাদ কৰা হৈছিল। আৰম্ভণিতে আমি জানিব পাৰিছোঁ যে উপনিষদৰ সময়ছোৱাত এই প্ৰতিবাদবিলাক বিদ্যমান আছিল। বুদ্ধিজীৱী আৰু জৈনবাদ দুয়োটাৰ ব্যাখ্যাসকল ক্ষত্ৰিয় আছিল। যিবিলাকে ইয়াৰ ব্যাখ্যা কৰিছিল তেওঁলোক ক্ষত্ৰিয় আছিল। দুয়োটা অহিংস আৰু সাৰ্বজনীন ধাৰ্মিকতা বা সহানুভূতিৰ ওপৰত যথেষ্ট গুৰুত্ব আৰোপ কৰিছিল। তেওঁলোকৰ ধৰ্ম অহিংস আৰু সাৰ্বজনীন ইউনিভাৰ্চেল ধাৰ্মিকতা বা সহানুভূতিৰ ওপৰত তেওঁলোকে যথেষ্ট গুৰুত্ব আৰোপ কৰিছিল। আৰু এই দুয়োটাই ধৰ্মৰ ক্ষেত্ৰত তেওঁলোকে জাতি প্ৰত্যাখ্যান কৰিছিল। ইয়াত সামাজিক আৰু সাংস্কৃতিক বৈষম্য তেওঁলোকে প্ৰত্যাখ্যান কৰিছিল। ৰীতি নীতিৰ ওপৰত ব্ৰাহ্মণৰ গোলামী যি আছিল তাক তেওঁলোকে প্ৰত্যাখ্যান কৰিছিল। আৰু ব্ৰাহ্মণৰ যি শাসনমূলক ব্যৱস্থা তেওঁলোকে তাৰো বিৰোধ কৰিছিল। ব্ৰাহ্মণবাদৰ বিপৰীতে বুদ্ধিজিম আৰু জৈনবাদ দুয়োটা আধ্যাত্মিক বিশ্ব দৃষ্টিভংগী আছিল। এই দুই ধৰ্মীয় আৰু সামাজিক উৎপত্তি আন্দোলনবোৰৰ অৰ্থনৈতিক, ৰাজনৈতিক আৰু সামাজিক গাঁথনিগত পৰিৱৰ্তনৰ সৈতে ইয়াৰ বৈদিক পৰৱৰ্তী সমাজ সম্পৰ্ক আছিল। তো পৰৱৰ্তী সময়ত এই ব্যৱস্থাই অৰ্থনৈতিক, ৰাজনৈতিক আৰু সামাজিক গাঁথনিত বিশেষভাৱে পৰৱৰ্তী বৈদিক যুগত পৰিৱৰ্তন আনিবলৈ সক্ষম হৈছিল। সামাজিক আৰু গাঁথনিগত পৰিৱৰ্তন,
আমি যদি চাব যাওঁ সামাজিক ছ'চিয়েল এণ্ড ষ্ট্ৰাকচাৰেল চেঞ্জেছ কেনেধৰণে চেঞ্জ হৈছে। ভৌতিক পৰৱৰ্তী সমাজ সম্পৰ্কীয় প্ৰমাণে সূচায় যে এই সময়লৈকে সামাজিক গাঁথনি আছিল সামাজিক আত্মীয়কৰণ আৰু ইয়াৰ সৈতে বাৰ্তালাপৰ প্ৰক্ৰিয়া। ফলস্বৰূপে ইতিমধ্যে পৰিৱৰ্তন হৈছিল এলিয়েন আৰু স্থানীয় দুই ধৰণৰ বহুতো সম্প্ৰদায়ৰ মাজত। একত্ৰীকৰণৰ স্তৰখনৰ স্কেল আৰ্য আৰু অআৰ্য গোটবোৰৰ জাতি আৰু শ্ৰেণী যথেষ্ট পৰিমাণে ডাঙৰ কৰা হৈছিল। পদানুক্ৰম আৰু বৈষম্যৰ ক্ষেত্ৰত ইয়াক জটিল আৰু কঠোৰ কৰি তোলা হৈছিল। পদানুক্ৰম আৰু জাতিৰ ক্ষেত্ৰত তদুপৰি 4 গুণ বৰ্ণলৈ অস্পৃশ্যৰ এটা পঞ্চম শ্ৰেণী এতিয়া গঢ় লৈ উঠিছিল। 4 গুণ বৰ্ণ আছিলে 4টা, তাৰপিছত আৰু এটা অস্পৃশ্য আনষ্টাচেবল আৰু এটা পঞ্চম শ্ৰেণী এটা গঢ় লৈ উঠিছিল। অস্পৃশ্যসকল সম্ভৱতঃ আদিবাসী জনজাতি আছিল বুলি কোৱা হৈছে, যিটো 5 নম্বৰ শ্ৰেণী, আৰু তেওঁলোকে স্বীকাৰ কৰিছিল আৰু খাদ্য সংগ্ৰহ কৰি তেওঁলোকে জীয়াই আছিল আৰু তেওঁলোকে সমাজৰ নিম্ন স্তৰৰ লোক হিচাপে তেওঁলোকক গণ্য কৰা হৈছিল আৰু তেওঁলোকে তেনেধৰণে জীৱন নিৰ্বাহ কৰিছিল। বৰ্ণৰ ধাৰণা যিটো আছিল আন্তঃবৰ্ণ গতিশীলতাৰ ক্ষেত্ৰত তুলনামূলকভাৱে এক মুক্ত সামাজিক ব্যৱস্থা, এই সময়ত ৰূপান্তৰিত হৈছে বন্ধ প্ৰণালী হিচাপে জাতি ব্যৱস্থাৰ জটিলতাৰ লগতে কৃষি আৰু ঔদ্যোগিক বাণিজ্যিক অৰ্থনৈতিক পৃথকীকৰণ আছিল। তো জাতি ব্যৱস্থা জটিলতাৰ লগে লগে তাত কৃষি ঔদ্যোগিক বাণিজ্য অৰ্থনীতিৰ পৃথকীকৰণ ঘটিছিল। এই অৰ্থনীতিবোৰৰ দ্বাৰা উৎপন্ন হোৱা অতিৰিক্ত পৰিমাণৰ ৰাজ্যৰ দ্বাৰা নগৰীয় কেন্দ্ৰসমূহলৈ পৰিচালিত কৰা হৈছিল, যিবোৰ এতিয়ালৈকে উদ্ভৱ হৈছিল। তো তাত যিবিলাক উৎপাদন হৈছিল সেই উৎপাদনবিলাক ৰাজ্যৰ দ্বাৰা যিবোৰ নগৰীয়া অঞ্চল আছিল কেন্দ্ৰ আছিল সেইবিলাকলৈকে তাত পঠোৱা হৈছে অতিৰিক্ত উৎপাদনবিলাক। ইও অৱদান আগবঢ়াইছিল বৌদ্ধিক আৰু সাংস্কৃতিক অভিজাত আৰু কলা কাৰুশিল্পৰ সৈতে জড়িত গোটবোৰৰ মাজত পৃথকীকৰণ আৰু বাণিজ্য ইত্যাদিত। ই সাংস্কৃতিক অভিজাতসকলৰ উত্থানত অৰিহণা যোগাইছিল, যি প্ৰতিষ্ঠিত ব্ৰাহ্মণিকেল বৈদিক গোড়ামীৰ প্ৰত্যাহ্বান জনাব পাৰে। চাৰ্ভাকাই সম্পূৰ্ণ বস্তুবাদক সমৰ্থন কৰি এক নাস্তিক বিশ্ব দৃষ্টিভংগী আগবঢ়াইছিল। অৱশ্যে বুদ্ধিজীৱ আৰু জৈনবাদৰ আদৰ্শগত আৰু সামাজিকভাৱে এক প্ৰণালীবদ্ধ প্ৰভাৱ পৰিছিল। নিশ্চিতভাৱে বুদ্ধিজীৱ আৰু জৈনৰ আদৰ্শগত আৰু সামাজিক প্ৰভাৱ আছিল। আমি যদি উদাহৰণ দিব যাওঁ, উদাহৰণস্বৰূপে তেওঁলোকে বৈদিক বিশ্বাস আৰু ৰীতি নীতিক প্ৰত্যাখ্যান কৰিছিল। তেওঁলোকে বৈদিক ৰীতি নীতি আৰু বিশ্বাসক তেওঁলোকে প্ৰত্যাখ্যান কৰিছিল। দ্বিতীয়তে তেওঁলোকে ব্যাখ্যাসকলৰ লগতে অনুসৰণকাৰীসকল অব্ৰাহ্মণিকেল স্তৰৰ পৰা আহিছিল। ক্ষত্ৰিয় শূদ্ৰ আৰু অস্পৃশ্যসকলে তেওঁলোকৰ অনুসৰণ আৰু তেওঁলোকৰ নেতৃত্বলৈ গঠিত আছিল। এয়া সম্ভৱ যে অৰ্থনৈতিক বিবিধকৰণ নগৰায়ন আৰু বৰ্ধিত সামাজিক পাৰ্থক্যৰ প্ৰক্ৰিয়া গঠন হৈছিল এই ভিন্ন মতৰ মতাদৰ্শৰ বিকশিত পজিটিভ কন্ট্ৰিবিউটৰী কাৰক হিচাপে। ঋণাত্মক কাৰকবোৰৰ অৱশ্যে কঠোৰ জাতি জৈনবাদ নিয়মৰ ফলত উদ্ভৱ হোৱা সামাজিক আৰু অৰ্থনৈতিক বঞ্চনা আছিল। সমাজৰ অব্ৰাহ্মণিক অংশৰ ৰীতি নীতিগত পৃথকীকৰণ আৰু শোষণ আৰু বৈষম্যমূলক নিয়ম আৰোপ কৰে। আমি কৌটিল্য অৰ্থশাস্ত্ৰ আৰু মেগাস্থেনিছৰ ইণ্ডিকাৰ জৰিয়তে এই প্ৰক্ৰিয়াটোৰ বিষয়ে কিছু অন্তৰ্দৃষ্টি পাওঁ। যে কৌটিল্যৰ অৰ্থশাস্ত্ৰ এখন বিখ্যাত অৰ্থ বিৱৰণী পোৱা যায় তাত, আৰু মেগাস্থেনিছৰ ইণ্ডিকাটো আমি বিভিন্ন বিষয়ে আমি জানিবলৈ পাৰোঁ। মেগাস্থেনৰ এই সময়ত থকা 7টা জাতিক বুজাইছিল আৰু সেইবোৰ আছিল দাৰ্শনিক, কৃষক, সৈনিক, খৰখেদা, শিল্পী, দণ্ডাধীশ আৰু পৰামৰ্শদাতা। তাত দাৰ্শনিক আছিল, তাত কৃষক আছিল, তাত সৈনিক আছিল, তাত শিল্পী আছিল, তাত দণ্ডাধীশ আছিল আৰু তাত পৰামৰ্শদাতা আছিল। এইবোৰ অৱশ্যে ব্যক্তিগত জাতিৰ শ্ৰেণীসমূহ নহয়, এইবোৰ অৱশ্যে ব্যক্তিগত জাতি শ্ৰেণীসমূহ নহয় বুলি কোৱা হৈছে, কিন্তু এইবোৰে আমাক সমাজত সামাজিক পাৰ্থক্যৰ স্তৰৰ বিষয়ে অন্তৰ্দৃষ্টি প্ৰদান কৰে। একেদৰে অৰ্থশাস্ত্ৰই বিভিন্ন জাতি আৰু ব্যক্তিগত শ্ৰেণী অৱদান কৰিছে। অৰ্থশাস্ত্ৰত জাতি আৰু ব্যক্তিগত দুটাৰে কথা কোৱা হৈছে, আৰু ইণ্ডিকাত কিন্তু আমি দেখিছোঁ যে ইয়াত অকল জাতিক বুজাইছে, ইয়াত ব্যক্তিগত কথা কোৱা হোৱা নাই। একেদৰে অৰ্থশাস্ত্ৰৰ বিভিন্ন জাতি আৰু ব্যক্তিগত শ্ৰেণী প্ৰদান কৰে। ইয়াত দাসত্বৰ প্ৰতিষ্ঠানৰ অস্তিত্বৰ কথা উল্লেখ কৰা হৈছে।
যাৰ অস্তিত্ব মেগাষ্টেনিছৰ দ্বাৰা অস্বীকাৰ কৰা হৈছে। মেগাষ্টেনিছ দাসত্ব কথা অস্বীকাৰ কৰিছে আৰু ইয়াতে আমি দেখিবলৈ পাইছোঁ হোটেলৰ অৰ্থশাস্ত্ৰত। এয়া সম্ভৱ যে কোনো প্ৰকাৰৰ বন্ধনমুক্ত সম্পৰ্ক মাষ্টাৰ আৰু দাসত্বৰ মাজত বিদ্যমান আছিলে। অৰ্থশাস্ত্ৰত আমি কৰ্পোৰেট, প্ৰশাসনিক, বাণিজ্যিক, সামৰিক আৰু অৰ্থনৈতিক বিত্তীয় প্ৰতিষ্ঠানৰ বিষয়ে এক অন্তৰ্দৃষ্টি লাভ কৰোঁ। অৰ্থশাস্ত্ৰ আমাক কৰ্পোৰেট, প্ৰশাসনিক, বাণিজ্যিক, সামৰিক, অৰ্থনৈতিক বিত্তীয় প্ৰতিষ্ঠানৰ বিকাশৰ বিষয়ে আমাক জ্ঞান দিয়ে। এইবোৰে বিস্তৃত নগৰ কেন্দ্ৰৰ অস্তিত্বৰ বিষয়ে আৰু শক্তিশালী কৰে। নিশ্চিতৰূপে অৰ্থনৈতিক, প্ৰশাসনিক, সাংস্কৃতিক কেন্দ্ৰ হিচাপে আৰু ৰাজনৈতিক কাৰ্যকলাপৰ প্ৰমাণ। তো নগৰ কেন্দ্ৰ বিস্তাৰ লাভ কৰিছিলে, য'ত তাত অৰ্থনীতি, প্ৰশাসনিক, সাংস্কৃতিক কেন্দ্ৰ হিচাপে গঢ় লৈছিল, ৰাজনৈতিক কাৰ্যকলাপ তাত বৃদ্ধি পাইছিল। তো আমাৰ ওচৰত নগৰ গ্ৰাম্য প্ৰব্ৰজন আৰু পাৰস্পৰিক প্ৰব্ৰজনৰ কিছুমান প্ৰমাণ আছে। আমি তাত কিছুমান প্ৰমাণ পাওঁ। এই সময়ছোৱাত সাংস্কৃতিক আৰু অৰ্থনৈতিক যিবিলাক কমিউনিকেশ্যন হৈছিল, যোগাযোগ হৈছিল, মানুহৰ মাজত বাৰ্তালাপ হৈছিল, পৰিয়াল, বংশ আৰু জাতিৰ পৰিৱৰ্তনৰ আমি কিছুমান দিশ ইয়াত দেখিবলৈ পাইছিলোঁ। গ্ৰাম্য আৰু নগৰীয় আৰু সামাজিক পাৰ্থৰ বৈচিত্ৰ্য স্তৰৰ সৈতে কৃষি আৰু ঔদ্যোগিক মাৰ্কেণ্টাইল বৃত্তিত গুৰুত্বপূৰ্ণ পৰিৱৰ্তন আহিছিল, সংঘটিত হৈছিল। বৰ্ণ সম্পৰ্ক আৰু লগতে জাতিৰ সামাজিক গঠন তাৰ মাজতো পৰিৱৰ্তন আহিছিল। পৰিয়াল, বংশ আৰু জাতি পৰিৱৰ্তনৰ কিছুমান দিশ আমি ইয়াত আলোচনা কৰিম। পৰিয়াল, গ্ৰাম্য আৰু নগৰীয় আৰু সামাজিক পাৰ্থক্যৰ বৰ্ধিত স্তৰৰ সৈতে কৃষি আৰু ঔদ্যোগিক মাৰ্কেণ্টাইলৰ মাজত ব্যক্তিগত গুৰুত্বপূৰ্ণ পৰিৱৰ্তন ঘটিছিল। জাতিৰ প্ৰকৃতি, বৰ্ণ আৰু সম্পৰ্ক আৰু লগতে জাতিৰ সামাজিক গঠনত এইটো আছিল পৰম্পৰাগত বংশগত গ্ৰাম্য আৰু নগৰীয় সম্প্ৰদায়ৰ সম্পৰ্কীয় সামাজিক গঠনৰ দুয়োটাৰ ওপৰতে অনিবাৰ্য অপঘাত। নগৰীয় কেন্দ্ৰবোৰত ঔদ্যোগিক আৰু মাৰ্কেণ্টাইল গিল্ড আহিছিল, যিবোৰ মুখ্যতঃ জাতিভিত্তিক আছিল। এই গিল্ডবোৰে কেৱল অৰ্থনৈতিক আৰু বাণিজ্যিক উপাদানৰ বাবে প্ৰতিষ্ঠান হিচাপে কাম কৰা নাছিল যদিও আমি ভাবোঁ, কিন্তু ৰাজনৈতিক আৰু সাংস্কৃতিক চাপ গোট হিচাপেও যেতিয়া উপলক্ষটো ওলাইছিল। ইয়াৰ ফলত চহৰসমূহত শক্তিশালী ব্যৱসায়িক জাতিৰ উত্থানৰ প্ৰভাৱো পৰিছিল, যিবোৰ বেছিভাগ জৈন ধৰ্মৰ অনুগামী আছিল। অৰ্থাৎ চহৰত ব্যৱসায় কৰা লোকসকলৰ মাজত আমি যদি চাব যাওঁ, শক্তিশালী ব্যৱসায়িক জাতি যিটো উত্থান হৈছিল আৰু বা প্ৰভাৱ পৰিছিল, তাৰে ভিতৰত কিন্তু জৈন ধৰ্মৰ অনুগামীসকল বেছিভাগেই আছিল। গুপ্ত আৰু গুপ্তৰ পিছৰ সময়, ভাৰতৰ ইতিহাসৰ সময়ত যি মৌৰ্য সাম্ৰাজ্যৰ বিভাজনৰ পিছত সমাজ আৰু সংস্কৃতিত বহুতো পৰিৱৰ্তন আনিছিল। বুদ্ধিজিম আৰু জৈন ধৰ্মৰ প্ৰভাৱ হ্ৰাস পাইছিল লাহে লাহে। অৱশ্যে এই সমস্যাত বুদ্ধিজিমৰ প্ৰসাৰে দেশখনৰ বাহিৰতো এক বহল প্ৰসাৰ লাভ কৰিছিল। দেশৰ ভিতৰত বুদ্ধিজিম আৰু জৈন ধৰ্মৰ দুয়োৰে সদায় আছিল কিছুমান অঞ্চলত একাগ্ৰতা আৰু ৰজাসকলৰ পৃষ্ঠপোষকতাৰ বাবে বিকশিত হৈছিল। ইয়াৰ অৱনতি হৈছিল সন্ন্যাসীৰ আদেশত, ইয়াৰ ধৰ্মবোৰৰ অত্যাধিক ৰুটিনাইজেশ্যনৰ বাবে আৰু লগতে ইয়াৰ কাৰণস্থান হিন্দু দৰ্শন, মহাকাব্য, কোড বুক আৰু সাধু পৰম্পৰা নৱজাগৰণ। এইবিলাক নৱজাগৰণৰ ক্ষেত্ৰত বৌদ্ধ ধৰ্মৰ বিভিন্ন ধৰণে বা জৈন ধৰ্মৰ বিভিন্ন ধৰণে প্ৰভাৱ হ্ৰাস পাবলৈ সক্ষম হৈছিল। দুৰ্বল হৈ পৰা সমাজ ব্যৱস্থাৰ বহুতো আক্ৰমণকাৰী গোটৰ মধ্য এছিয়াৰ পৰা অনুপ্ৰৱেশৰ দ্বাৰাও চিহ্নিত হৈছিল। তো ইয়াত মধ্য এছিয়া যেনে কুখান, ইণ্ডো গ্ৰীক আৰু হকা, এওঁলোক আহিছিলে অন্য জেগাৰ পৰা আৰু ইয়াত সাম্ৰাজ্য স্থাপন কৰিছিল আৰু তেওঁলোকে আক্ৰমণ কৰিছিল আৰু ইয়াত আগৰ সমাজ ব্যৱস্থাৰ কিছু পৰিৱৰ্তন ঘটিছিল।
তথাপিও তেওঁলোকে তেওঁলোকৰ ৰাজ্য স্থাপন কৰিছিল, কম সময়ৰ বাবে হওক বা বেছি সময়ৰ বাবে হওক, আৰু বেছিভাগ বুদ্ধিজিমৰ অনুগামী, তেওঁলোকে বুদ্ধিজিমৰে অনুগামী আছে। বাহিৰৰ গোটবোৰে এই অনুপ্ৰৱেশো নেতৃত্ব দিছিল নতুন সম্প্ৰদায়ৰ প্ৰজন্মলৈ, যাক জাতি সাঁচৰ ভিতৰত একত্ৰিত কৰিব লগা হৈছিল। জাতিবোৰক উপজাতিলৈ বিভক্ত কৰাৰ অৰিহণা যোগাইছিল। ৰাজনীতিৰ তৰলতা স্বত্বেও চহৰ আৰু ইয়াৰ গিল্ড আৰু ব্যৱসায়িক গৃহৰ জৰিয়তে অৰ্থনীতি আৰু ইয়াৰ সামাজিক সংগঠনত গাঁওবোৰৰ কৃষক জাতিবিলাক বিকশিত হৈছিল। যদিও ৰাজনীতি তৰলতা আছিল তাত, কিন্তু চহৰ আৰু ইয়াৰ গিল্ড আৰু ব্যৱসায়িক গৃহৰ জৰিয়তে অৰ্থনীতি আৰু ইয়াৰ সামাজিক সংগঠন গাঁওবোৰত কৃষক জাতিবিলাক বিকশিত হৈছিল। এইটোৱে অৱশেষত নৱজাগৰণ কৰি আনিছিল সাহিত্য, স্থাপত্য, কলা, দৰ্শন আৰু হিন্দু চিন্তাত। ই সামাজিক সংহতি আৰু আইন একত্ৰিত কৰিছিল। স্মৃতি নামেৰে জনজাত হিন্দু সমাজক নিয়ন্ত্ৰণ কৰিছিল। গুপ্তসকলৰ শাসনকালত এই নৱজাগৰণ ঘটিছিল। ৰাজবংশ ক্ষমতালৈ আহিল। চন্দ্ৰগুপ্ত একৰ সিংহাসন শ্ৰীমগধ আৰু পূব উত্তৰ প্ৰদেশৰ ওপৰত শাসন কৰিছিল। এই সময়ছোৱাত আৰু ইয়াৰ আগৰ সময়ছোৱাত সাহিত্য, স্থাপত্য আৰু দাৰ্শনিক অৱদানৰ এটা বৃদ্ধি পাইছিল। এই কাৰণত বুৰঞ্জীবিদসকলে এই সময়খিনি ভাৰতীয় ইতিহাসৰ ধ্ৰুপদী কাল বুলি নামকৰণ কৰিছে। অৰ্থাৎ গুপ্ত যুগক আমাৰ ক্লাছিকেল এজ বা গল্ডেন এজ বুলি কোৱা হৈছিলে। তাত বিভিন্ন ধৰণৰ পৰিৱৰ্তন ঘটিছিল, সামাজিক, ৰাজনৈতিক, সাহিত্যিক বা স্থাপত্য বা দাৰ্শনিক ক্ষেত্ৰত, আৰু সেইকাৰণে এটা সময়খিনিত ইতিহাসৰ ধ্ৰুপদী কাল বুলি বিবেচনা কৰিছিলে। সামাজিক আৰু অৰ্থনৈতিক পৰিৱৰ্তন। এই সময়ছোৱাত সামাজিক আৰু অৰ্থনৈতিক পৰিৱৰ্তন ঘটিছিল। সামাজিক আৰু অৰ্থনৈতিক পৰিৱৰ্তন ঘটিছিল। গুপ্ত কালৰ ফলত সামাজিক আৰু অৰ্থনৈতিক প্ৰতিষ্ঠানসমূহ একত্ৰীকৰণ আৰু সম্প্ৰসাৰণ হৈছিল। তাত একত্ৰীকৰণ কৰা হৈছিল, ইউনিফিকেশ্যন কৰা হৈছিল, আৰু তাত সম্প্ৰসাৰণ হৈছিল, আৰু সামাজিক আৰু অৰ্থনৈতিক প্ৰতিষ্ঠানসমূহত বিভিন্ন ধৰণৰ পৰিৱৰ্তন ঘটিছিল। অৰ্থনৈতিকভাৱে ভূমিৰ পৰা ৰাজহ যথেষ্ট বৃদ্ধি হোৱাৰ প্ৰমাণ আছে। অৰ্থাৎ ভূমিটো আমি জানো যে ভূমি ৰাজহৰ মূল উৎস আছিল, আৰু ভূমিৰ পৰা ৰাজহ সংগ্ৰহ কৰাৰ ফলত অৰ্থনৈতিক লাভালাভ হৈছিল, আৰু তেওঁলোকৰ ব্যৱসায় বাণিজ্য, শিল্পকলা উৎপাদনত বিনিয়োগ সম্প্ৰসাৰণ কৰা হৈছিল। বাণিজ্য বৃদ্ধি, ব্যৱসায় বৃদ্ধি বা শিল্পকলাৰ উৎপাদন বা তাত বিনিময় সম্প্ৰসাৰণ কৰা হৈছিল। সামাজিক সংগঠন অফ গিল্ডছ এণ্ড ইয়াৰ যিটো ফাংচন শক্তিশালী কৰা হৈছিল। সামাজিকভাৱে এনকোডিং, য'ত ধৰ্মশাস্ত্ৰৰ জৰিয়তে সামাজিক আইন আৰু দ্বৈৰ স্থিতি একত্ৰিত কৰা হৈছিল। ব্ৰাহ্মণ আৰু শূদ্ৰসকলে অধিক কঠোৰ জাতিগত শ্ৰেণীবিন্যাস সৃষ্টি কৰিছিল। এই সময়ত য'ত জাতিগত বৈষম্য আৰু বিকলাংগতা বৃদ্ধি, বুদ্ধিষ্ট সংঘ অব্যাহত আছিল, যদিও তেওঁলোকৰ প্ৰভাৱ কিছুমান অঞ্চল ল'লে আৰু নগৰীয়া কেন্দ্ৰमध्ये অধিক সংকুচিত হৈছিল। সকলো জেগাতে তেওঁলোকে প্ৰভাৱ বিস্তাৰ কৰিব পৰা নাছিল, আৰু কিছুমান জেগাত তেওঁলোকে হ্ৰাস পাবলৈ ধৰিছিল। নতুন সম্প্ৰদায় নিৰন্তৰ প্ৰৱচনৰ বাবে জাতি আৰু উপজাতি বহুত বৃদ্ধি পাইছিল। প্ৰশাসনৰ সম্প্ৰসাৰণৰ ফলত ব্যক্তিগত শ্ৰেণীৰ প্ৰসাৰ। নতুন সম্প্ৰদায় নিৰন্তৰ প্ৰৱচনৰ বাবে জাতি আৰু উপজাতিৰ বহুত বৃদ্ধি পাইছিল। ঠিক তেনেকে প্ৰশাসনৰ সম্প্ৰসাৰণৰ ফলত ব্যক্তিগত শ্ৰেণীৰ প্ৰসাৰ, বৌদ্ধিক কাৰ্যকলাপ, বৃত্তি বৃদ্ধি, আৰু লগতে জাতিৰ মাজত সামাজিক গতিশীলতা, হিন্দুবাদ আৰু বুদ্ধিজিমৰ মাজত ৰূপান্তৰ আৰু পুনৰ ৰূপান্তৰৰ পথ প্ৰশস্ত হৈছিল। কৃষিৰ সমৃদ্ধিৰ ফলত গ্ৰাম্য বিভাগত জাতি আৰু উপজাতি কেইবাটাও উপশ্ৰেণীৰ জন্ম হৈছিল বা সৃষ্টি হৈছিল। এই সময়ৰ আন এটা স্বকীয় বৈশিষ্ট্য হ'ল বৌদ্ধিক প্ৰযোজনাত নৱজাগৰণ। তো বৌদ্ধিক প্ৰযোজনাত নৱজাগৰণ, ৰেনেচান্স।
যেনে সাহিত্য, দৰ্শন, কলা আৰু স্থাপত্য। সাহিত্যৰ ক্ষেত্ৰত এটা নতুন যুগৰ সূচনা হৈছিল, দৰ্শনৰ ক্ষেত্ৰত, কলাৰ ক্ষেত্ৰত, স্থাপত্যৰ ক্ষেত্ৰত। আৰ্যভট্টই তেওঁৰ মৌলিক জ্যোতিৰ্বিজ্ঞানক অৱদান নিৰ্মাণ কৰিছিল। ভাৰামিহিলাৰ জ্যোতিৰ্বিজ্ঞানৰ কাম পঞ্চসিদ্ধিকা, য'ত 5খন জ্যোতিৰ্বিজ্ঞানৰ বিদ্যালয়ৰ কথা কোৱা হৈছে। কালিদাসৰ বিখ্যাত সংস্কৃত নাটক শকুন্তলা আৰু মেঘদূত আৰু 6টা দাৰ্শনিক প্ৰণালীৰ বৰ্ণনা যেনে ন্যায়, বৈশিকা, হিংসা, যোগ, ৰণীৰনাঞ্চা আৰু য়েনদত্তা এই সময়ত হৈছিল। পুৰাণবোৰ ৰচনা আৰু জনপ্ৰিয় কৰা হৈছিল। ইয়াৰ উপৰিও এই সময়ছোৱাত মন্দিৰ স্থাপত্য এই সময়ছোৱাত বিশিষ্ট অৱদান চিহ্নিত কৰা হৈছিল। বুদ্ধিৰ ছাতিয়া আৰু স্তূপ নিৰ্মাণ আৰু আন বহুতো শৈল্পিক সৃষ্টি। অৰ্থাৎ এই সময়ছোৱা অতি উন্নত সময় আছিলে আৰু ইয়াত বহুত পৰিৱৰ্তন ঘটিছিলে। ইয়াত লিখনি, ইয়াত স্থাপত্য, ইয়াত গণিত, জ্যোতিৰ্বিজ্ঞান বা ইয়াতে সমাজ ব্যৱস্থাৰ বিভিন্ন ধৰণে চৰ্চা হৈছিল আৰু প্ৰসাৰ আৰু প্ৰচাৰ লাভ কৰিবলৈ সক্ষম হৈছিল। সামাজিক আৰু সাংস্কৃতিক পৰিৱৰ্তনৰ ক্ষেত্ৰত আমি এই সময়ছোৱাত উত্তৰ আৰু দক্ষিণ ৰাজ্যৰ লোকসকলৰ এক নিৰন্তৰ এটা বাৰ্তালাপ কৰোঁ, অৰ্থাৎ তেওঁলোকৰ লগত আমি কমিউনিকেশ্যন কৰিবলৈ সক্ষম হওঁ সামাজিক আৰু সাংস্কৃতিক পৰিৱৰ্তনৰ ক্ষেত্ৰত দুটা দিশৰ মাজত। আৰু তাত পণ্ডিতসকলৰ বিভিন্ন জেগাৰ পৰা তেওঁলোকৰ প্ৰব্ৰজন ঘটিছিল। শিল্পীসকল, ব্যৱসায় আৰু বেংকিং সম্প্ৰদায় এক অতি চাইনলফটিক বৃদ্ধি পাইছিল। সামুদ্ৰিক বাণিজ্য হৈছিল সেই সময়ত, তাত ৰপ্তানি হৈছিল, তাত আমদানি হৈছিল আৰু এটা গুৰুত্ব স্থান লাভ কৰিবলৈ সক্ষম হৈছিল। উত্তৰ, দক্ষিণ, পশ্চিম অঞ্চলৰ মাজত বিভিন্ন ধৰণে যোগাযোগ স্থাপন হৈছিল। দক্ষিণ তাঞ্জিয়াত ইতিহাস আৰু দৰ্শন ব্যাখ্যা বিকশিত হৈছিল। দক্ষিণত চোল, চালুক্য, সাতবাহন অৰ্থনৈতিক ক্ষেত্ৰত নতুন গতি আনিছিল। সাংস্কৃতিক আৰু ধৰ্মীয় সৃজনীয়তা যি আন অঞ্চলৰ লোকসকলক আকৰ্ষিত কৰিছিল, অৰ্থাৎ তাত সংস্কৃতি অতি উন্নত আছিল, ধৰ্মীয় সৃজনীয়তা এটা চিষ্টেমেটিক আছিল। কেৱল দৰ্শন আৰু ধৰ্মৰ প্ৰণয়ীকৰণ অৱদানে গতি লাভ নকৰে, কিন্তু লগতে আৰু বিভিন্ন কৃষক স্তৰ, হিন্দু ধৰ্মীয় আন্দোলনৰ পুনৰুত্থান হৈছিল। ধ্ৰুপদী গুপ্ত যুগক নিম্নগামী কৰা এক সময় ৰখা হৈছিল। গুপ্তৰ আকৃতিৰ নিয়ম দুৰ্বল কৰাৰ প্ৰক্ৰিয়াত আঞ্চলিক শক্তি আৰু সামন্ততান্ত্ৰিক ব্যৱস্থাৰ হাত আছিল। বহুত ধৰ্মীয় হিন্দু সম্প্ৰদায় যেনে ৰামানুজৰ বৈষ্ণৱ ধৰ্ম, ক্ষীৰা বিৰাজবাদৰ বা লিংগায়ত আন্দোলন ৰাজৰাজাৰ দ্বাৰা প্ৰতিষ্ঠা কৰা আৰু কেইবাটাও ভক্তিমূলক ধৰ্ম গঢ়ি উঠিছিল। উত্থানৰ সময়খিনি ইয়াৰ যোগেদি কঢ়িয়াই আনিছিল। বৈষ্ণৱ ধৰ্মই বিশ্বাস আৰু ৰীতি নীতিৰ এটা ধাৰাবাহিকতা ৰক্ষা কৰিছিল আৰু ইয়াক পুনৰাবৃত্তি কৰিছিল। প্ৰায় এই সময়ত তান্ত্ৰিকবাদ আৰু যাদু ধৰ্মীয় বিশ্বাস আৰু ভাৰতৰ কিছু অংশৰ কথাও বিকশিত হৈছিল। অৰ্থাৎ তান্ত্ৰিকবাদ বিকাশ লাভ কৰিছিলে, যাদু বিশ্বাস কৰিছিলে আৰু এইবিলাক কথা কিছু অঞ্চলত প্ৰসাৰিত হৈছিল। ই অধিক পৰিমাণৰ আনিছিল সামাজিক ৰীতি নীতি, ধৰ্মীয় ৰচনা আৰু ৰাজনৈতিক সংগঠনৰ গুৰুত্ব, কিন্তু লগতে কেন্দ্ৰীভূত ৰাজনীতিক দুৰ্বল কৰি তুলিছিল, যিয়ে মুছলমানৰ উত্থানলৈ সম্ভৱ কৰিছিল আৰু তেওঁলোকক ৰাজ্য গঠন কৰাত সহায় কৰিছিল। এই বিকাশে ভাৰতীয় সমাজত এক নতুন যুগৰ সামাজিক আৰু সাংস্কৃতিক পৰিৱৰ্তন আনিছিল। তাৰপিছতে আমি দেখিবলৈ পাম মধ্যযুগীয় সময়। ধ্ৰুপদী সময়ৰ সমাপ্তিৰ পিছত বিভিন্ন গোত্ৰ অস্তিত্বত আহিছিল। চৌহান, পৰিহাৰ, চান্দেলা আদিয়ে তেওঁলোকৰ উত্তৰ আৰু পশ্চিম ভাৰতত শাসন প্ৰতিষ্ঠা কৰিছিল। তেওঁলোকৰ মাজত বহুতো আন্তঃসংঘৰ্ষ আৰু প্ৰতিদ্বন্দ্বিতা আছিল। 977
খ্ৰীষ্টাব্দত এডিত ঘাজনীৰ মামুদৰ দ্বাৰা উত্তৰ ভাৰত আক্ৰমণ কৰিছিল। গাঁথনিৰ পৰিৱৰ্তন, ইয়াৰ পিছত জাতিৰ গাঁথনিৰ পৰিৱৰ্তন ঘটিছিলে। জাতিৰ গাঁথনিত গুৰুত্বপূৰ্ণ পৰিৱৰ্তন চুলতান আৰু মোগল ৰাজত্বকালত হৈছিল। অৰ্থনৈতিক আৰু বাণিজ্যিক কাৰ্যকলাপ সম্পূৰ্ণৰ বাবে এই পৰিৱৰ্তন কেৱল হোৱা নাছিল। অকল যে বাণিজ্য আৰু অৰ্থনৈতিক কাৰ্যকলাপৰ সম্পূৰ্ণ হৈছিল তেনে নহয়, আভ্যন্তৰীণ পৃথিৱীকৰণ শক্তিৰ বাবে হৈছিল। মুখ্যতঃ দুটা মূল বিশ্ব দৃষ্টিভংগী আছিল, আৰু সেই দুটা আছিল হিন্দু আৰু ইছলাম। পূৰ্বৰ বৌদ্ধ জাতিৰ বিকাশ, বৌদ্ধ জাতিৰ কীট আৰু কৰ্মৰ দ্বাৰা পৰাক্ৰম আৰু সাংস্কৃতিক আৰু সামাজিক অসমতা, আৰু পিছলৈ ইছলামিক ভাতৃত্ব আৰু উন্মাৰ ভিতৰত সকলো সমতা স্বীকাৰ কৰা। অৱশ্যে আদৰ্শ বা বিশ্ব দৃষ্টিভংগীৰ এই পাৰ্থক্য স্বত্বেও আমি অনুভৱ কৰোঁ যে সেইটো জাতি বা জাতিভিত্তিক সামাজিক গোটৰ প্ৰতিষ্ঠানটো মুছলমানসকলৰ মাজত ভাৰতত সৃষ্টি হৈছিল। ইয়াক আংশিকভাৱে ভাৰতীয় ইছলামৰ ভিতৰত অভিযোজিত প্ৰৱণতাৰ দ্বাৰা ব্যাখ্যা কৰা হ'ব পাৰে। ইতিমধ্যে জাতি বিভাজনত থকা বিশ্বাস গোটলৈ ৰূপান্তৰিত সকলক স্থান দিয়া হৈছিল। এইটো এটা হ'ব পাৰে একচেটিয়ানাৰ ওপৰত গুৰুত্ব দি নতুন সামাজিক স্থিতি উদ্ভৱ হোৱাৰ ফলাফল মুছলমান অভিজাত্য, লিটাৰেচি আৰু উচ্চ শ্ৰেণীৰ দ্বাৰা ভাৰতত বিদেশৰ পৰা নিৰ্ধাৰণ কৰা হৈছিল। এই মুছলমান শাসক আৰু অভিজাত শ্ৰেণীসমূহৰ দ্বাৰা এণ্ডোগামীৰ নিয়মবোৰ কঠোৰভাৱে প্ৰচলিত হৈছিল। স্থানীয় মুছলমান বা নিম্ন সামাজিক লোকসকলক বাদ দিয়াৰ বাবে তেওঁলোকৰ মাজত আন এটা প্ৰতিষ্ঠান যি ইয়াৰ মাজত জাতিভিত্তিক গাঁথনিৰ উদ্ভৱ পদ্ধতি যোগাইছিল। মুছলমান আৰু যি মুছলমান হিন্দুসকলৰ মাজত জাতিগত পৃথকীকৰণৰ অনিয়ম জ্বলাইছিল। নতুন কৃষি গাঁথনি আছিল। মুছলমানসকলৰ শাসনকালত ই অভিজাত্য আৰু আবণ্টনৰ বাবে ভূমি অনুপ্ৰদানকাৰীক বিকশিত হোৱা ৰজাসকলক ৰাজ্যৰ দ্বাৰা অভিজাতসকলক অনুদান আবণ্টনকাৰী ভূমিৰ মাজত পাৰ্থক্য থকা ভূমিঅধিকাৰ শ্ৰেণীবদ্ধ দেশৰ প্ৰভু আৰু ভাৰতীয় ৰজাক সেৱা প্ৰদান কৰাৰ বাবে প্ৰত্যেকৰ ফালৰ পৰা দায়বদ্ধতা পূৰ্ব নিৰ্ধাৰণ সন্মিলনৰ দ্বাৰা, যেনে শ্ৰদ্ধাঞ্জলি আদি কৰ, সৈনিক প্ৰদান কৰা, ৰক্ষণাবেক্ষণ আৰু তেওঁলোকৰ ৰজাৰ হৈ আৰু ৰজাৰ দাবী অনুসৰি এনেধৰণৰ অন্যান্য সেৱা আগবঢ়ায়। অৰ্থাৎ দায়বদ্ধতা পূৰ্ব নিৰ্ধাৰিত সন্মিলনৰ দ্বাৰা, যেনে শ্ৰদ্ধাঞ্জলি আৰু কৰ, সৈন্য প্ৰদান কৰা, ৰক্ষণাবেক্ষণ কৰা, তেওঁলোকৰ ৰাজ্যৰ হৈ যোৱা কাম কৰিবলগীয়া হৈছিলে, ৰজাৰ দাবী অনুসৰি আৰু বিভিন্ন ধৰণৰ সেৱা আগবঢ়াব লাগিছিল। হিন্দু আৰু মুছলমানৰ মাজত মুছলমান জাতিৰ পৰিৱৰ্তন। আমি তাৰপিছত দেখিম হিন্দু আৰু মুছলমান জাতিৰ পৰিৱৰ্তন, চেঞ্জেছ ইন দ্য কাষ্ট ষ্ট্ৰাকচাৰ, চেঞ্জেছ ইন হিন্দু এণ্ড মুছলিম কাষ্ট। মুছলিম শাসকসকল শাসনকালত জাতি ব্যৱস্থাৰ বহুতো পৰিৱৰ্তন ঘটিছিল। আমি জানো যে মুছলিম শাসনকালত জাতি ব্যৱস্থাত বিভিন্ন ধৰণৰ পৰিৱৰ্তন ঘটিছিল, যেনে চুলতানৰ পৰা আৰম্ভ কৰি মোগল শাসনৰ সমাপ্তিলৈকে আমি যদি চাবলৈ যাওঁ, ইয়াত বিভিন্ন ধৰণৰ পৰিৱৰ্তন হৈছিল, যাৰ সমাজৰ বাবে সুদূৰ প্ৰসাৰী প্ৰভাৱ আছিল, আৰু ইয়াত সমাজত এটা বিস্তৃত প্ৰভাৱ পৰিছিল। ইয়াৰ ভিতৰত হিন্দু জাতি ইছলামিক সংস্কৃতিৰ সৈতে সম্পৰ্ক। ইছলামিক সংস্কৃতিতে কেৱল অভিযোজিত নতুন সংস্কৃতিৰ প্ৰৱৰ্তন কৰা নাছিল, বিশ্বাস আৰু ৰীতি নীতিৰ প্ৰক্ৰিয়া, কিন্তু লগতে জাতি গাঁথনিৰ এটা মেজৰ পৰিৱৰ্তন আনিছিল। ইয়াত বিভিন্ন জাতিৰ সময়ত বিভিন্ন পৰিৱৰ্তন হৈছিল, কাৰণ ইছলাম ধৰ্ম আৰু হিন্দু ধৰ্মৰ মাজত সাংস্কৃতিক বা আমি যদি চাব যাওঁ ধৰ্মীয় বা ৰীতি নীতিৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ প্ৰক্ৰিয়া আছে, বিভিন্ন ধৰণৰ পৰিৱৰ্তন আছে, বিভিন্ন ধৰণৰ অমিল আছে, আৰু ইয়াত বিভিন্ন ধৰণৰ পৰিৱৰ্তন আহিছিলে, আৰু বিভিন্ন ধৰণৰ ইয়াত নতুন ভূমিকা বিকাশৰ বাবে জাতিসমূহৰ মাজত উপবিভাগৰ দ্বাৰা গাঁথনি পৰিৱৰ্তন ঘটিছিল বা ব্যক্তিগত শ্ৰেণীসমূহৰ মাজত পৰিৱৰ্তন ঘটিছিল। ইয়াৰ ফলত নতুন জাতিৰ উদ্ভৱ হৈছিল, কাৰণ তাত
নতুন নতুন ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছিল। নতুন নতুন ব্যৱস্থাৰ জৰিয়তে নতুন নতুন জাতি চিন্তা চেতনা পৰিৱৰ্তন ঘটিছিল আৰু তাৰ ফলত নতুন জাতিৰ উদ্ভৱ হৈছিল। প্ৰক্ৰিয়াটোৱে নিজেই বহুতো নিম্ন বৰ্ণৰ উচ্চ বৰ্ণৰ মৰ্যাদা দিছিল। এই প্ৰক্ৰিয়াত নিম্ন বৰ্ণৰ মানুহক উচ্চ বৰ্ণৰ মৰ্যাদা দিছিল, কিয়নো ইয়াত বিভিন্ন ধৰণৰ প্ৰমাণ পোৱা যায়, দেখুৱাই যে বহুতো সূত্ৰৰ মাজত হিন্দু আৰু নিম্ন মুছলমানৰ ব্যক্তিগত গোট বা জাতিৰ সদস্যসকলক তেওঁলোকৰ বিভিন্ন কাৰ্যালয়ৰ কামত তেওঁলোকক নিয়োগ কৰা হৈছিল, তেওঁলোকক ভূমি অনুদান দিয়া হৈছিল আৰু তেওঁলোকৰ কাৰ্যালয়ৰ বিভিন্ন কামত তেওঁলোকক নিয়োজিত কৰা হৈছিল। সময়ত কেইবাটাও উপজাতিৰ সৈতে কায়স্থসকলৰ প্ৰসিদ্ধি লাভ কৰিছিল। কায়স্থসকলে প্ৰসিদ্ধি লাভ কৰিছিল আৰু এই সময়ছোৱাত এক গুৰুত্বপূৰ্ণ পৰিৱৰ্তন চিহ্নিত কৰা হৈছিল আৰু সেই সময়তে তাত সমাজ ব্যৱস্থাত এটা গুৰুত্বপূৰ্ণ পৰিৱৰ্তন দেখিবলৈ পোৱা গৈছিল বা চিহ্নিত কৰা হৈছিল। অৱশ্যে তেওঁলোকৰ ইতিহাস তদুপৰি দীঘলীয়া আছিল, তাৰ অতীত বহুত দীঘলীয়া আছিল, কিন্তু তেওঁলোকে গুৰুত্বপূৰ্ণ প্ৰশাসনিক আৰু মুছলমান ৰজাসকলৰ শাসনকালত তেওঁলোকে ক্লাৰিকেল ভূমিকা, অৰ্থাৎ তাত কিন্তু তেওঁলোকক ক্লাৰিকেলৰ ভূমিকা পালন কৰাতহে বেছি গুৰুত্ব প্ৰদান কৰা দেখিবলৈ পোৱা গৈছিল। বেছিভাগ হিন্দু জাতিৰ মাজেৰে গৈছিল, জাতিৰ এটা হৰিজেণ্টেল প্ৰসাৰ হৈছিল আৰু তাত বিভিন্ন উপবিভাগৰ সৃষ্টি হৈছিল। মুছলমান সম্প্ৰদায়ৰ মাজত জাতিসত্ত্বিক সংগঠিত প্ৰক্ৰিয়াৰ জৰিয়তে উদ্ভৱ হৈছিল। জাতিগত বা জাতিগত বিভাজনৰ পৃথকীকৰণ, বৃত্তিগত পদানুক্ৰম আৰু ইয়াৰ উপৰিও উপস্থিতিত পূৰ্ব বিদ্যমান জাতি ৰেংকিঙৰ সৈতে ৰূপান্তৰ হৈছিল। মূল প্ৰব্ৰজনকাৰীসকলে যোদ্ধা গোট আৰু লিডাৰেট মধ্য এছিয়া গঠন কৰে, যাৰ স্বকীয় বৰ্ণবৈশিষ্ট্য আছিল আৰু শাসননিষ্ঠ অভিজাত লোক গঠন কৰিছিল। মুছলমান সম্প্ৰদায়ৰ বাবে উচ্চ বৰ্ণৰ স্তৰ তৈয়াৰ কৰিছিল আৰু নিশ্চিতভাৱে তেওঁলোকে যিটো শাসন কৰিছিল তেওঁলোকৰ বাবে উচ্চ বৰ্ণৰ স্তৰ তৈয়াৰ কৰাটো এটা আচৰিত হ'বলগীয়া কথা নহয়। আৰু তেওঁলোকে মূল প্ৰব্ৰজনকাৰীসকলে যোদ্ধা গোট আৰু তাত যিবিলাক লিডাৰ শিক্ষিত মানুহ আছিল তাৰ দ্বাৰা তেওঁলোকে স্বকীয়ভাৱে তেওঁলোকে কিছুমান গঠন কৰিছিলে, তাত বৰ্ণবৈশিষ্ট্য আছিল আৰু শাসননিষ্ঠ অভিজাত লোক গঠন কৰিছিল। তাৰ ভিতৰত আমি দেখিবলৈ পাম চৈয়দ, শ্বেখ, পাঠান, তুৰ্কো আফগান, আন পাৰ্চী আৰু মোগল মূলৰ ওপৰৰ পৰা শ্ৰেণীবিন্যাস তৈয়াৰ কৰা হৈছিল। এইবিলাক উপাধিৰ পৰা চৈয়দ, শ্বেখ, পাঠান, তুৰ্কো আফগান, পাৰ্চী আৰু মোগল। ইয়াক অনুসৰণ কৰা হৈছিল মধ্যম পৰ্যায়ৰ মুছলমান জাতিৰ শিল্পী, শিপিনী, খেতিয়ক আৰু ব্যৱসায়ীসকলৰ দ্বাৰা জনাজাত বিভিন্ন অঞ্চলৰ বহুতো স্থানীয় নামেৰে তাক অনুসৰণ কৰা হৈছিল, যেনে জোলাহা, আনচাৰ, দৰ্জী, চৈফী ইত্যাদি। তেওঁলোকৰ স্নাতক প্ৰণালীৰ মাজত স্থান আছিল। পদানুক্ৰমত নিম্নতম আছিল মেনুৱেল চাকৰি কৰা সকল, যেনে ভিস্তি যিয়ে পানী কঢ়িয়াই আনিছিল, বাহেলিয়া ট্ৰেপাৰ অৰ্থাৎ ট্ৰেপত যিবিলাকে পেলাইছিল, খণ্ড, বাৰ্ড ইত্যাদি। তো ইয়াতে আমি দেখিবলৈ পালোঁ যে পদানুক্ৰমৰ নিম্নতম আছিল, একেবাৰে তলৰ অংশটো আছিল যিয়ে কাম কৰিছিল মেনুৱেলি, তেওঁলোকক ভিস্তি অৰ্থাৎ পানীৰ বাহক, সেই সময়ত পানী কঢ়িওৱা মানুহৰ প্ৰয়োজন হৈছিল, গতিকে তাৰ কাৰণে পানীৰ বাহক বাহেলিয়া ট্ৰেপাৰ বুলি কোৱা হয়। আৰু আমি এটা দেখিছিলোঁ যে ফান্স, বাৰ্ডছ এটচেট্ৰা ইত্যাদি। তাৰপিছত আমি দেখিবলৈ পাম যে সেই সময়ত মুছলমানসকলে, চুফি চেইণ্টসকলে তাত বিভিন্ন ধৰণৰ ধৰ্মীয় প্ৰচাৰ চলাবলৈ সক্ষম হৈছিল। এতিয়া আমি সামৰণিলৈ আগবাঢ়িছোঁ। এই গোটত প্ৰাচীন আৰু মধ্যযুগীয় কালৰ ভাৰতীয় সমাজৰ আমি
এটা অধ্যয়ন কৰিলোঁ। প্ৰাৰম্ভিক বৈদিক কালত সামাজিক যিবিলাক সংগঠন আছিল তাৰ বংশগত পদ্ধতি আছিল, আৰু পিছলৈ আমি দেখিবলৈ পালোঁ যে পিছৰ সময়ত 4 গুণ বিভাজন হৈছিলে আৰু তাত জাতি গঠন কৰা হৈছিল, বিভিন্ন জাতিৰ পৰিৱৰ্তন হৈছিল। বৈদিক সামাজিক